Hello students, এই ভিডিওটোত আমি আলোচনা কৰিম 9 মাৰ্চৰ দিনা হ'বলগীয়া এছএছ ফাইনেল 2026 ৰ পলিটিক্যাল সায়েন্সৰ 2 নম্বৰীয়া প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰ। এই ভিডিওটোত যি তোমালোকৰ পলিটিক্যাল সায়েন্সৰ দুটা পাৰ্ট আছে, পাৰ্ট এ কন্টেম্পৰাৰী ওয়াৰ্ল্ড পলিটিক্স অসমীয়া মিডিয়ামৰ কাৰণে কশাখা সমসাময়িক বিশ্ব ৰাজনীতি আৰু পাৰ্ট বি পলিটিক্স ইন ইণ্ডিয়া সিন্স ইন্ডিপেন্ডেন্স অসমীয়া মিডিয়ামৰ কাৰণে স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। এই দুইটা পাৰ্টৰে যিমানবোৰ 2 নম্বৰীয়া কোৱেশ্চন আনসাৰবোৰ আছিল প্ৰিভিয়াস ইয়াৰৰ মানে 2015 পৰা 2024 বৰ্ষলৈ গোটেইবোৰ ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে আলোচনা কৰিম আৰু অতি সহজতে বুজাবলৈ চেষ্টা কৰিম। এইটো এটা ওয়ান শট ভিডিও হয়, তো তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা, গোটেই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবোৰ আমি আলোচনা কৰিবলৈ গৈ আছো। তো যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। প্ৰথমতে আমি 2015 চনৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 1 টো চোৱা, ৰাইট দ্য নেম অফ টু এনজিও which are concerned with protection of human rights all over the world। সমগ্ৰ বিশ্বৰ মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। এই কুৱেশ্চনটো এটা ইম্পৰ্টেন্ট কুৱেশ্চন, কাৰণ তোমালোকে মনত ৰাখিবা এই কুৱেশ্চনটো বহু বছৰ ৰিপিট হৈছে। তো যিমান বছৰ ৰিপিট হৈছে গোটেইকেইটা বছৰ কৈ দিম কোন কোন বছৰ ৰিপিট হৈছিল। তো ইয়াৰ উত্তৰটো চোৱা, ইয়াৰ উত্তৰটো হ'ব দুটা এনজিও লিখিব দিছে, বেচৰকাৰী সংগঠন লিখিব দিছে যোনে কি কৰে হিউম্যান ৰাইটস মানৱ অধিকাৰ ৰক্ষণাবেক্ষণ কৰে। তো উত্তৰটো হ'ব এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু হিউম্যান ৰাইটস ওয়াচ। হয়, এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু হিউম্যান ৰাইট ওয়াচ মনত ৰাখিবা। নেক্সট কুৱেশ্চন লাগবাহু। কুৱেশ্চন নম্বৰ 2 টো চোৱা, হোৱাট ডু ইউ মিন বাই গ্ৰীণ হাউচ গেছ। সেউজ গৃহ গেছ বুলিলে তুমি কি বুজা? হয়, সেউজ গৃহ গেছ মানে কি আছিল? গ্ৰীণ হাউচ গেছ। সেউজ গৃহ গেছ সেইবোৰ গেছ হয় যিয়ে পৃথিৱীৰ বায়ুমণ্ডলত তাপ ধৰি ৰাখে আৰু গ্ৰীণ হাউচ প্ৰভাৱ সৃষ্টি কৰে। ইয়াৰ উদাহৰণসমূহ হ'ল যেনে কাৰ্বন ডাই অক্সাইড, মিথেন আৰু জলীয় বাষ্প। এইবোৰ কি হয়? গ্ৰীণ হাউচ গেছেছ হয়, হয়নে? চোৱা, গ্ৰীণ হাউচ গেছেছ আৰ গেছ ইন দ্য আৰ্থ এটমস্ফিয়াৰ that trap heat preventing it from escaping into space and thus contribute to the greenhouse effect। এক্সাম্পল যেনেকৈ আছে কাৰ্বন ডাই অক্সাইড, হয়নে? মিথেন, ৱাটাৰ ভেপৰ্স, এইবোৰে কি কৰে? যিবোৰ সূৰ্যৰ পৰা যিবোৰ ৰশ্মি আহে অথবা গৰমটো আহে সেই হিটটো কি কৰে? ৰিফ্লেক্ট হ'বলৈ নিদিয়ে। যেনেকৈ পৃথিৱী আছে ধৰাপৃষ্ঠত যদি পৰি কেনে ৰিফ্লেক্ট যেতিয়া হয় এই ৰিফ্লেক্ট হ'ব নিদিয়ে, ধৰি ৰাখে। তাৰ ফলত কি হয়? গৰমৰ উত্তাপ বেছি বাঢ়ি যায়। তাকে কি বুলি কোৱা হয়? গ্লোবেল ৱাৰ্মিং বুলি কোৱা হয়। বুজি পাইছা? নেক্সট কুৱেশ্চন আগবাঢ়ো। কুৱেশ্চন নম্বৰ 3 টো চোৱা, মেনশ্যন টু ৰিফৰ্ম উইচ মিখাইল গৰ্বাচেভ ইনিচিয়েটেড ইন USSR। মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা নাম উল্লেখ কৰা। এই কুৱেশ্চনটো এটা ইম্পৰ্টেন্ট কুৱেশ্চন, কাৰণ এই কুৱেশ্চনটো বহু বছৰ ৰিপিট হৈছে। ক'ব গ'লে মেক্সিমাম বছৰ, প্ৰত্যেক বছৰতে এই কুৱেশ্চনটো আহিছে অলৰেডি বহুবাৰ ৰিপিট হৈছে। তো তাৰ কাৰণে তোমালোকে ভাল ধৰণে মনত ৰাখিবা। ইয়াৰ উত্তৰটো হ'ব কি কৰিছিল তেওঁ পেষ্টৰিকা, হয়, পেষ্টৰিকা, তাৰপিছত গ্লাছনোষ্ট, এই দুটা কি কৰিছিল? তেওঁ সংস্কাৰ USSRত আনিছিল। তাৰ মানে কি আছিল? পেষ্টৰিকাত কি আছিল? অৰ্থনৈতিক পুনৰ্গঠন হৈছিল যি বজাৰ সংস্কাৰ আৰু বিকেন্দ্ৰীকৰণ উৎসাহিত কৰিছিল। আৰু লগতে যিটো গ্লাছনোষ্ট আছিল, গ্লাছনোষ্টত কি কৰিছিল? ৰাজনৈতিক খেলাখুলি নীতি যিয়ে মত প্ৰকাশৰ স্বাধীনতা আৰু চেঞ্চৰশ্বিপ হ্ৰাস কৰিছিল। হয়, বুজি পাইছা? নেক্সট কুৱেশ্চন আগবাঢ়ো। কুৱেশ্চন নম্বৰ 4 টো চোৱা, আমাক কৈছে যে ৰাইট টু ডিফাৰেন্স বিটুইন মাইগ্ৰেণ্ট এণ্ড ৰিফিউজি। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য লিখা। হয়, প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থী, এই কুৱেশ্চনটো এটা ইম্পৰ্টেন্ট কুৱেশ্চন, বহু বছৰ ৰিপিট হৈছে, মনত ৰাখিবা। ৰিজন ফৰ মুভমেণ্ট, হয়, সঁজুলিৰ কাৰণ। তেওঁলোকে কিয় মুভমেণ্ট কৰিছিল? কিয় তেওঁলোকে প্ৰব্ৰজন কৰিছিল? তাৰ কাৰণটো কি আছিল? চোৱা, প্ৰব্ৰজনকাৰী স্বেচ্ছায়ে চৰকাৰী বা শিক্ষাৰ বাবে গুচি যায়, হয়নে? যিবোৰ প্ৰব্ৰজনকাৰী আছে তেওঁলোকে বেটাৰ অপৰচুনিটি, কিছুমান ভাল সুবিধা পালে কি কৰে? চোৱা, বেটাৰ অপৰচুনিটি লাইক জব, এডুকেশ্যন, এইবোৰ কাৰণত কি কৰে? এখন দেশলৈ গুচি যায়, হয়নে? কিন্তু শৰণাৰ্থীবিলাকে কি আছে? কিন্তু শৰণাৰ্থী যুদ্ধ, হিংসা বা নিৰ্যাতনৰ বাবে বাধ্যত গৃহত্যাগ কৰে। আৰু শৰণাৰ্থীবোৰে কি আছিল? যেনেকুৱা শৰণাৰ্থীবোৰ যেনেকৈ যিকোনো হিংসা হ'ব পাৰে, যুদ্ধ হ'ব পাৰে, তাৰ কাৰণে কি কৰে? বেলেগ এখন দেশলৈ তেওঁলোকে যায়গৈ। বুজি পাইছা? সেইসকলক ক'ব শৰণাৰ্থী। বুজি পাইছা? নেক্সটটো কি আছিল? আইনী স্থিতি। আইনী স্থিতি কি আছে? যেনেকুৱা প্ৰব্ৰজনকাৰীৰ বিশেষ শৰণাৰ্থী আইন সুৰক্ষা নাথাকে। প্ৰব্ৰজনকাৰীবিলাকক যোনে এখন দেশৰ পৰা আন এখন দেশলৈ কিবা ভাল জব কৰিব গৈছে, পঢ়িব গৈছে, চাকৰি বাকৰিৰ কাৰণে গৈছে, তো তেওঁৰ ওপৰত কোনো কি কৰে? আইন নাথাকে, কাৰণ তেওঁ ডাইৰেক্টলি গৈছে। কিন্তু যিসকল শৰণাৰ্থী আছে, শৰণাৰ্থী কি হৈছে? আন্তৰ্জাতিক সনদৰ অধীনত সুৰক্ষা আৰু সহায় প্ৰদান কৰা হয়। কিন্তু শৰণাৰ্থীসকলক কিছুমান সুৰক্ষা আৰু সহায় কি কৰা হয়? আগবঢ়া হয়, কাৰণ তেওঁ যোনটো দেশৰ পাইছে সেইটো দেশৰ কিবা এটা সমস্যা হৈ আছে ন, তো তেওঁক হেল্প কৰে। বুজি পাইছা? তো এইটোৱে হৈছে ডিফাৰেন্স প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থী, মাইগ্ৰেণ্ট এণ্ড ৰিফিউজিৰ মাজত। নেক্সট কুৱেশ্চন আগবাঢ়ো। কুৱেশ্চন নম্বৰ 5 টো চোৱা, মেনশ্যন দ্য নেম অফ টু অৰ্গেনাইজেশ্যন ৰিলেটেড টু দ্য প্ৰচেছ অফ গ্ল'বেলাইজেশ্যন। বিশ্বায়নৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন WTO আৰু ইণ্টাৰনেশ্যনেল মনেটাৰী ফাণ্ড IMF, যাক আমি শ্বৰ্টত IMF বুলি কওঁ। এই কুৱেশ্চনটো মনত ৰাখিবা, কাৰণ বহুত বছৰ ৰিপিট হৈছে।
নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 6 টো চোৱা ৰাইট দ্য নেম অফ টু কনফ্লিক্টিং কমিউনিটিজ ইন শ্ৰীলংকা শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটা নাম লিখা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট বহু বছৰ ৰিপিট হৈছে তো ইয়াৰ উত্তৰটো কি হ'ব এটা হ'ব সিংহালী আৰু তামিল শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটা হ'ল সিংহলী আৰু তামিল মনত ৰাখিবা সিংহলী আৰু তামিল দুইটা যি সম্প্ৰদায় আছে সম্প্ৰদায়ৰ মাজত বহুখিনি কি হৈ থকা দেখা যায় শ্ৰীলংকাত সংঘাতৰ সৃষ্টি হোৱা দেখা যায় বুজি পাইছা আগবাঢ়ো 2016 চনৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰ আলোচনা কৰিম এতিয়া 1 নম্বৰ কুৱেশ্যনটো চোৱা ৰাইট দ্য নেম অফ টু কাণ্ট্ৰিজ হুইচ এমাৰ্জ আউট অফ সোভিয়েট ডিসইন্টিগ্ৰেশ্যন সোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা একেবাৰে সহজ ৰাছিয়া এণ্ড ইউক্ৰেইন নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 টো চোৱা দ্য বৰ্ডাৰ কনফ্লিক্ট বিটুইন China and India in 1962 was principally over dash and dash region fill in the blanks খালি ঠাই পূৰ কৰিব দিছে চীন আৰু ভাৰতৰ মাজত 1962 চনত হোৱা সীমা সংঘাতৰ মূলত দেশ আৰু দেশক লৈ হৈছিল কোন কেইটা ঠাই লৈ হৈছিল ইয়াৰ উত্তৰটো হ'ব আকসাই চীন এণ্ড অৰুণাচল প্ৰদেশ এই দুটা ঠাই লৈ কি হৈছিল 1962 কি হৈছিল কনফ্লিক্ট হৈছিল বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 3 টো চোৱা মেনশ্যন টু ইস্যুজ অন উইচ ইণ্ডিয়া এণ্ড বাংলাদেশ কোঅপাৰেট ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ উল্লেখ কৰা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কাৰণ আগতো ৰিপিট হৈছে আগৰ বছৰত আহি ওকে তো ইয়াৰ উত্তৰটো চোৱা ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ লিখা এক নম্বৰটো হ'ব কি ৱাটাৰ শ্বেয়াৰিং এগ্ৰিমেণ্ট হয় পানী যি শ্বেয়াৰিং কাৰণ ভাৰতবৰ্ষৰ পৰা হৈ বহুকেইটা নদী বাংলাদেশলৈ যায় যেনে গংগা আৰু তিষ্টা নদীসহ বিভিন্ন নদীৰ পানী বৰ্তমানৰ ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আছে আৰু তাৰ লগতে 2 নম্বৰ আছিল ট্ৰেড এণ্ড কানেক্টিভিটি বাণিজ্য আৰু সংযোগ উভয় দেশৰ মাজত বাণিজ্য বৃদ্ধি আৰু ৰেলপথ তাৰপিছত স্থলপথ পথ নহয় এইটো স্থলপথ হ'ব আৰু জলপথ সংযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা আছে বুজি পাইছা মনত ৰাখিবা ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ এটা হ'ল ৱাটাৰ শ্বেয়াৰিং হয় পানী যি হেৰি কৰা হয় বৰ্তন চুক্তি আছে সেই চুক্তি আছে তাৰপিছত ট্ৰেড এণ্ড কানেক্টিভিটি ডেভেলপমেণ্ট কৰি আছে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 টো চোৱা নেম টু arm control agreement signed by the two superpower during Cold War era শীতল যুদ্ধৰ সময়ত দুই মহাশক্তিয়ে স্বাক্ষৰ কৰা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা ৱৰ্ল্ড ৱাৰৰ সময়ত দুটা যি হেৰি সুপাৰ পাৱাৰ আছিল আমেৰিকা আৰু USSR সোভিয়েট ইউনিয়ন তেওঁলোকে কি কৰিছিল তেওঁলোকে চুক্তি কৰিছিল হয়নে স্বাক্ষৰ কৰিছিল কিহৰ কাৰণে অস্ত্ৰৰ কাৰণে তো দুটা কি আছিল নম্বৰ 1 টো হ'ব ষ্ট্ৰেটেজিক আৰ্ম লিমিটেশন ট্ৰিটি যাক আমি শৰ্ট অফ SALT 1972 কৰিছিল তাৰপিছত নেক্সট আছিল হ'ব ইণ্টাৰমিডিয়েট ৰেঞ্জ নিউক্লিয়াৰ ফৰ্চেছ ট্ৰিটি 1987 আছিল হয় কৌশলগত অস্ত্ৰ হিমীকৰণৰ চুক্তি আৰু মধ্যমাগৃহীয় নিউক্লিয়াৰ শক্তি চুক্তি আছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা মেনশ্যন টু সোৰ্স অফ থ্ৰেটছ টু হিউমেন বিংছ মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা মানৱ জাতিয়ে যে আমাৰ হিউমেন বিংছ আছে মানুহে সন্মুখীন হ'বলৈ গৈ আছে বা সন্মুখীন হৈ থকা দুটা কি কৰিব দিছে থ্ৰেট ভাবুকিৰ লিখিব দিছে এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আগৰ বছৰটো ৰিপিট হৈছে তো নেক্সট যেতিয়া ৰিপিট হ'ব মই কোনটো বছৰত হয় মই কৈ দিম তো ইয়াৰ উত্তৰটো চোৱা প্ৰথম উত্তৰটো হ'ব নেচাৰেল ডিজাষ্টাৰ যেনে কি আছিল আৰ্থকুৱেক ফ্লাড চাইক্লোন এইবোৰ আহে হয়নে প্ৰাকৃতিক দুৰ্যোগ এইবোৰ সমস্যা ভুগি আছে মানে থ্ৰেট হয় ভাবুকি হয় ভূমিকম্প বানপানী ধুমুহা আদি এইবোৰ তাৰপিছত চোৱা হিউমেন ইনডিউচ থ্ৰেট যেনেকৈ মানৱ সৃষ্ট ভাবুকিবোৰ কি আছে যেনে প্ৰদূষণ মানুহৰ কাৰণে প্ৰদূষণ সৃষ্টি হৈছে যোনটো বৰ্তমান সময়ত এটা বহুত ডাঙৰ ভাবুকি হৈ পৰিছে হয়নে অৰণ্য বিনাশ যেনে ডিফৰেষ্টেশ্যন আছিল পলিউশ্যন ডিফৰেষ্টেশ্যন ৱাৰ হয় টেৰৰিজম তো এইবিলাক সন্ত্ৰাসবাদ এইবোৰ কি হৈছে মানৱে সৃষ্টি কৰা কিছুমান ভাবুকি মানৱ সমাজৰ কাৰণে ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 6 টো চোৱা ৰাইট দ্য নেম অফ টু অৰ্গেনাইজেশ্যন ইনভলভ উইথ ইকনমিক গ্লোবেলাইজেশ্যন অৰ্থনৈতিক বিশ্বায়নৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা তো ইয়াৰ উত্তৰটো অলৰেডি আমি এই কুৱেশ্যনটো ৰিপিট হৈছে হয়নে ইয়াৰ উত্তৰটো হ'ব ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এণ্ড ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ওকে দেখা পাইছা তোমালোকে এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ এতিয়া আমি 2017 চনৰ যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 টো চোৱা ৰাইট টু ডিফাৰেন্স বিটুইন মাইগ্ৰেণ্ট এণ্ড ৰিফিউজিজ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য লিখা এই কুৱেশ্যনটো অলৰেডি 2015ত আমি আলোচনা কৰিছোঁ হয়নে 2017ত আহি এই কুৱেশ্যনটো কি হৈছে ৰিপিট হৈ গৈছে তো মই তোমালোকক তেতিয়াই কৈছিলোঁ এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কাৰণ আগৰ বছৰতো বহুতকেইটা বছৰত এই কুৱেশ্যনটো ৰিপিট হৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 টো চোৱা ইন উইচ ইয়াৰ দ্য ৱৰ্ল্ড বেংক ৱাজ created mention any one activity of world bank important question হয় বিশ্ব বেংক কোন চনত স্থাপিত হৈছিল ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ব the world bank was created in the year 1944 1944 চনত স্থাপিত হৈছিল আৰু এটা কাৰ্য আমাক লিখিব দিছিল এটা কাৰ্য কি হ'ব ই কি কৰে উন্নয়নশীল দেশসমূহক
উন্নয়নশীল দেশসমূহক যেনে শিক্ষা স্বাস্থ্য অৰ্থনীতি উন্নয়নৰ সম্পৰ্কীয় প্ৰয়োজনসমূহৰ বাবে কি কৰে আৰ্থিক আৰু প্ৰযুক্তিগত সহায় কৰে বুজি পাইছা যিবোৰ উন্নয়নশীল দেশ লাহে লাহে উন্নয়নশীল হৈ আছে সেইবোৰ দেশত কি কৰে ডেভেলপিং কাণ্ট্ৰিজবোৰৰ কাৰণে প্ৰটেক্ট কৰে ৰিলেটেড টু ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিয়ে তাৰপিছত এডুকেশ্যন হেল্থ এণ্ড ইকনমিক ডেভেলপমেণ্টত বহুখিনি সহায় কৰে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 3 টো চোৱা when and where was the first নাম সামিট held প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলন সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আগৰ বছৰ আকৌ ৰিপিট হৈছে তো তোমালোকে মন দি ভালকে চাবা ইয়াৰ উত্তৰটো হ'ব দ্য ফাৰ্ষ্ট নন এলাইন মুভমেণ্ট নাম সামিট ৱাজ হেল্ড ইন বেলগ্ৰেড ইউগোস্লাভিয়া ইন 1961 প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলন সন্মিলন 1961 চনত যুগোস্লাভিয়াৰ বেলগ্ৰেডত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 টো চোৱা ইন হুইচ ইয়াৰ ৱাজ Kyoto Protocol signed. The protocol deal with which problem of the environment? কিয়োটো যোনটো কিয়োটো প্ৰটকল বা কিয়োটো চুক্তি আছে কোন চনত স্বাক্ষৰিত হৈছিল আৰু এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট তোমালোকে আকৌ পাবা কাৰণ ৰিপিট হৈছে এই কুৱেশ্যনটো ইয়াৰ উত্তৰটো চোৱা দ্য কিয়োটো প্ৰটকল ৱাজ সাইন ইন দ্য ইয়াৰ 1997 হয় 1997 চনত স্বাক্ষৰ হৈছিল আৰু এইটো কিহৰ লগত জড়িত It deal with the problem of climate change by setting targets for reducing greenhouse gas emission. এই চুক্তি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা গ্ৰীণহাউছ গেছ নিৰ্গম হ্ৰাস আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ সৈতে জড়িত বুজি পাইছা মনত ৰাখিবা এই কিয়োটো যোনটো প্ৰটকল আছে বা চুক্তি আছে যি আমাৰ গ্ৰীণহাউছ প্ৰব্লেমবোৰ আছে ন গ্ৰীণহাউছৰ সমস্যা আছে গ্ৰীণহাউছ গেছ যি বৃদ্ধি হৈ আছে সেইবোৰ কমাবৰ কাৰণে এই চুক্তিটো সাইন কৰা হৈছিল বা বনোৱা হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা what are the two military alliance signed by the USA and Soviet Union with their respective friendly countries during Cold War. So, শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নে তেওঁলোকৰ বন্ধু দেশসমূহৰ সৈতে আবদ্ধ হোৱা সামৰিক চুক্তি দুখন নাম লিখা যেতিয়া কোল্ড ৱাৰ হৈ আছিল কোল্ড ৱাৰ কাৰ মাজত হৈছিল USA আৰু সোভিয়েট ইউনিয়নৰ মাজত তেতিয়া বহু কিছুমান দেশ আছিল যোনবিলাক দেশে USAক সাপোৰ্ট কৰিছিল হয়নে আমেৰিকাক সাপোৰ্ট কৰিছিল কিছুমান দেশে কি কৰিছিল সোভিয়েট ইউনিয়নক হয়নে সোভিয়েট ইউনিয়নক সাপোৰ্ট কৰিছিল তো তেতিয়া যেতিয়া সাপোৰ্ট কৰিছিল USA হওক বা সোভিয়েট ইউনিয়নে হওক তেওঁ যোনবিলাক দেশে সাপোৰ্ট কৰিছিল সেইবিলাক দেশৰ লগত কিছুমান এগ্ৰিমেন্ট কৰিছিল হয়নে কিছুমান চুক্তি কৰিছিল সেই চুক্তি দুটাৰ আমাৰ নাম লিখিব দিছে চোৱা প্ৰথমটো হ'ল নাটো আমি প্ৰিভিয়াছলি শুনি থাকো নাটো ইয়াৰ ফুল ফৰ্মটো জানি ল'বা নাটোৰ ফুল ফৰ্মটো হ'ল নৰ্থ এটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন তো এইটো কোনে সাইন কৰিছিল সাইন বাই US and its alliance US ৰ লগত যোনবিলাক আছিল যোনবিলাক দেশ আছিল তাৰ লগত আমেৰিকাই কি কৰিছিল এই নাটো নৰ্থ এটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন গঢ়িছিল অথবা সাইন কৰিছিল আৰু সোভিয়েট ইউনিয়নে কি কৰিছিল ৱাৰ্ছ যোনটো পাৰ্ট আছে চুক্তি আছে ৱাৰ চুক্তি সেই চুক্তিটো সাইন কৰিছিল কাৰ লগত তাৰ যোনবিলাক সাপোৰ্টিভ এলায়েন্সবোৰ আছিল বুজি পাইছা ৰাষ্ট্ৰ মানে মিত্ৰ ৰাষ্ট্ৰসমূহৰ সৈতে ওকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা যদি বুজি পাইছা কমেন্ট এটা কৰি জনাই দিবা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট এতিয়া আমি 2018 চনৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 টো চোৱা কি কৈছে ৰাইট টু কজেছ অফ গ্লোবেলাইজেশ্যন বিশ্বায়নৰ দুটা কাৰণ লিখা ইম্পৰ্টেন্ট হয় কাৰণ এই কুৱেশ্যনটো আকৌ ৰিপিট হৈছে বিশ্বায়নৰ দুটা কাৰণ প্ৰথমটো কি আছিল প্ৰথমটো হ'ব এডভান্সমেন্ট ইন টেকনলজি হয় প্ৰযুক্তি উন্নতি যেনে যোগাযোগ আৰু পৰিবহণ উন্নতিৰ ফলত বিশ্বব্যাপী আন্ত যোগাযোগ সহজ হৈছে তাৰ কাৰণে কি হৈছিল এডভান্সমেন্ট ইন টেকনলজি কৰাৰ কাৰণে হয়নে তাৰপিছত ইকনমিক লিবাৰেলাইজেশ্যন মানে আৰ্থিক মুক্ত নীতি যেনে মুক্ত বাণিজ্য আৰু ব্যক্তিগতকৰণৰ দৰে নীতিৰ পৰা বিশ্বব্যাপী বাণিজ্য আৰু নিয়োগৰ প্ৰেৰণা মিলে ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 টো চোৱা মেনশ্যন টু এৰিয়া অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা দুটা ক্ষেত্ৰ উল্লেখ কৰিব দিছে কি কাৰণ হয় বা কোন ঠাইত হয় ইয়াৰ এইটো কুৱেশ্যনে কি হয় ইম্পৰ্টেন্ট কুৱেশ্যন আগৰ বছৰ আকৌ ৰিপিট হ'ব এইটো তোমালোকে চাই থাকা সো প্ৰথমটো কি আছিল কাশ্মীৰ ডিপিউট যিটো কাশ্মীৰৰ সমস্যা আছে ভাৰত আৰু পাকিস্তানৰ মাজত এইটো কেতিয়াৰ পৰা হৈছে ইণ্ডিপেণ্ডেন্স স্বাধীনতাৰ পোৱাৰ পিছৰ পৰাই তেতিয়াৰ পৰাই কি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত দেখা যায় এই জম্মু এণ্ড কাশ্মীৰ লৈ তাৰ পিছত কি আছিল টেৰৰিজম এণ্ড ক্ৰছ বৰ্ডাৰ ইনফিল্ট্ৰেশ্যন আছে তাৰ কাৰণে কি দেখা যায় ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত হোৱা দেখা যায় ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 3 টো চোৱা when was ASEAN established and how many members were there at the beginning এছিয়ান কোন চনত গঠন হৈছিল আৰু আৰম্ভণিতে ইয়াৰ কিমান সদস্য আছিল ইম্পৰ্টেন্ট কুৱেশ্যন আকৌ ৰিপিট হৈছে এই কুৱেশ্যনটো তো উত্তৰটো চোৱা এছিয়ানৰ ফুল ফৰ্মটো মনত ৰাখিবা তোমালোকে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন ওকে এক নম্বৰীয়া সুধি দিব পাৰে এমসিকিউত আহি যাব পাৰে was established on August 8 1967 হয় 8 আগষ্ট 67 চনত কি হৈছিল গঠন হৈছিল এছিয়ান আৰু তাৰ পিছত আমাক কি হৈছিল তাৰ বিগিনিঙত কোনবোৰ আছিল চোৱা সেইবোৰ আছিল মেম্বাৰ্স ইন্দোনেছিয়া মালয়েছিয়া ফিলিপিনছ সিংগাপুৰ এণ্ড থাইলেণ্ড ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 টো চোৱা ৰাইট দ্য নেম অফ টু ছুপাৰ পাৱাৰ ইমাৰ্জ আফটাৰ সেকেন্ড ৱৰ্ল্ড ৱাৰ দ্বিতীয় বিশ্বৰ পিছত
আবিৰ্ভাৱ হোৱা বৃহৎ শক্তি দুটাৰ নাম লিখা এই বৃহৎ শক্তি দুটা কোন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়ন অথবা ইউএছএছআৰ মনত ৰাখিবা দ্য ইউনাইটেড ষ্টেট অফ আমেৰিকা আৰু দ্য সোভিয়েট ইউনিয়ন অথবা ইউএছএছআৰ নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 5 টো চোৱা ৰাইট টু কনস্টেন্ট অফ আমেৰিকান হেজিমনি মাৰ্কিন অধিপত্যৰ ওপৰত থকা দুটা প্ৰতিবন্ধকতা লিখা ইয়াৰ উত্তৰটো হ'ব দুটা প্ৰতিবন্ধকতা লিখিব দিছে ইকনমিক কম্পিটিশন যেনেকে আৰ্থিক প্ৰতিযোগিতা হৈ পৰিছে চীন ভাৰতৰ দৰে উদীয়মান যোনবিলাক ডেভেলপিং কান্ট্ৰি আছে সিহঁত তাৰ যি অৰ্থনীতি আছে উত্থানে কি কৰিছে আমেৰিকাৰ অধিপত্য সন্মুখীন হৈছে যেনে আমেৰিকা যোনটো ইকনমিক ডমিনেন্স আছে ন সেই ডমিনেন্সটো কি কৰিছে চ্যালেঞ্জ কৰিছে চীন আৰু ভাৰতৰ দৰে যি ডেভেলপিং কান্ট্ৰি বিলাকে তো সেইটো এটা হয় সমস্যা তাৰ পিছত দুই নম্বৰটো আছিল কি জিঅ'পলিটিক্যাল ৰাইভেলৰিজ যেনেকে ভূ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আছিল যেনে চীন ৰাছিয়া আৰু ইউৰোপীয় ইউনিয়নৰ দৰে আঞ্চলিক শক্তিসমূহে আমেৰিকাৰ কি কৰিছিল নীতিসমূহ যিবোৰ আছিল নীতিসমূহ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছে যাৰ ফলত আমেৰিকা প্ৰভাৱ সীমিত হৈছে যাৰ ফলত কি হৈছে আমেৰিকাৰ যোনটো ইনফ্লুৱেন্স আছিল সেই ইনফ্লুৱেন্সটো কমি গৈছে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট আমি 2019 চনৰ কুৱেশ্যন এনসাৰবোৰ 2 নম্বৰীয়া কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম কিন্তু তাৰ আগতে কৈলো 2019 চনৰ গোটেই গিটা কুৱেশ্যনে ৰিপিট হৈছিল তোমালোকে চাব পাৰা তোমালোকে কুৱেশ্যনটো চালে তোমালোকৰ মন আহি যাব অলপ আগতে আলোচনা কৰিছো কুৱেশ্যন নম্বৰ 1 টো চোৱা মেনশন টু ৰিফৰ্মছ মিখাইল গৰ্ভাচেভ ইনিশিয়েট ইন সোভিয়েট ইউনিয়ন মিখাইল গৰ্ভাচেভে সোভিয়েট ইউনিয়নৰ আৰম্ভ কৰা সংস্কাৰ দুটা উল্লেখ কৰা অলৰেডি আমি 2015 আৰু এটা 2017 ত আলোচনা কৰিছো অলৰেডি এটো 2019 ত আহি তিনিবাৰ ৰিপিট হৈ গল ওকে 2 নম্বৰৰ কাৰণে নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো আছিল মেনশন টু এৰিয়া অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা এই কুৱেশ্যনটো আমি অলপ আগতে কৰি আহিছো হয় এটো কি হৈছে আমাৰ ৰিপিট হৈ গৈছে নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা ৰাইট দ্য নেম অফ টু কনফ্লিক্টিং কমিউনিটি অফ শ্ৰীলংকাত সংঘাত লিপ্ত হোৱা দুটা সম্প্ৰদায়ৰ নাম লিখা এইটো আমি আলোচনা কৰিছো হয়নে কিন্তু এই কুৱেশ্যনটোৰ তোমালোকৰ উত্তৰটো এতিয়া কমেন্টত দিব লাগিব কোন দুটা সম্প্ৰদায় আছে শ্ৰীলংকাৰ যাৰ মাজত সংঘাত হৈ থাকে শ্ৰীলংকাত হয়নে তোমালোকে কমেন্ট কৰা কমেন্টত তোমালোকে কোৱা কাৰেক্ট আনসাৰটো কি হ'ব অলৰেডি আমি আলোচনা কৰি আহিছো নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা ৰাইট দ্য নেম অফ টু নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন হুইচ আৰ কনচাৰ্ন উইথ প্ৰটেকশ্যন অফ হিউমেন ৰাইট অল অভাৰ দ্য ৱৰ্ল্ড সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা অলৰেডি আলোচনা কৰিছো হয়নে এইটো আমাৰ কি হৈছে ৰিপিট হৈছে এনজিঅ'ছ দুটাৰ নাম লিখিব দিছিল তথাপিতো মই লিখি দিছো তোমালোকে চাই ল'ব পাৰা কিন্তু ৰিপিট হৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা গোটেইকেইটা ৰিপিট হৈছে মই তোমালোকক কৈ দিছো গোটেইকেইটা কুৱেশ্যনে ৰিপিট হৈছে ৰাইট টু ডিষ্টিংশ্যন বিটুইন মাইগ্ৰেন্টছ এণ্ড ৰিফিউজিজ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য লিখা এই কুৱেশ্যনটো আমি 2015 তে আলোচনা কৰিছিলো হয়নে এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে তো এইটো আমি আৰু আলোচনা নকৰো Next question number 6 to soa. In which year was Kyoto Protocol signed? The protocol deal with which problem of the environment? Kyoto যি চুক্তি আছে কোন চনত স্বাক্ষৰিত হৈছিল এই চুক্তি পৰিবেশৰ কোনটো সমস্যাৰ সৈতে জড়িত এই কুৱেশ্যনটো আমি আলোচনা কৰিলো এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে হয়নে তো 2019 ৰ গোটেইকেইটাই ধৰিব গলে গোটেইকেইটাই কুৱেশ্যন আমাৰ কি হৈছে ৰিপিট হৈছে নেক্সট কুৱেশ্যন লাগবাহু আমি নেক্সট এতিয়া আমি 2020 চনৰ 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 টো চোৱা ৰাইট টু প্ৰিন্সিপল অফ নিউ ইন্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ শৃংখলাৰ দুটা নীতি লিখা প্ৰথম নীতিটো কি আছিল ইকনমিক সভাৰনীতি আছিল তাৰ কি আছিল আৰ্থিক অখণ্ডতা যেনে দেশবোৰ নিজৰ সম্পদ আৰু নীতিৰ ওপৰত বহি স্তৰীয় হস্তক্ষেপৰ পৰা মুক্তৰূপে নিয়ন্ত্ৰণ ৰাখিব পাৰে আৰু 2 নম্বৰটো কি আছিল ইকুইটেবল ডিস্ট্ৰিবিউচন যেনে সম্পদৰ সমুচিত বৰ্তন আছিল যেনে উন্নত আৰু উন্নয়নশীল দেশৰ মাজত সম্পদ আৰু বিত্তৰ সমতাৰ ভিত্তি বৰ্তন কৰিব লাগে ওকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 2 টো চোৱা why did big power need to have alliance with small countries right to regions বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতা কিয় প্ৰয়োজন দুটা কাৰণ লিখা যেনেকে যি কোল্ড ৱাৰৰ সময়ত আমেৰিকা আৰু সোভিয়েট ইউনিয়নৰ কি হৈছিল সৰু যিমানবোৰ ৰাষ্ট্ৰ আছিল সেইসকলৰ কি লাগিছিল সাপোৰ্ট লাগিছিল কিয় জৰুৰী কিয় তাৰ কাৰণটো হল মেইন কি চোৱা ষ্ট্ৰেটেজিক ইনফ্লুৱেন্স কৰাৰ কাৰণে যেনে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহ আৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে মিত্ৰতা গঢ়ি তোলে যাতে তেওঁলোকে বিভিন্ন অঞ্চল প্ৰভাৱিত বিস্তাৰ কৰিব পাৰে হয়নে যেনে সৰু অঞ্চলবিলাকক কি কৰিব তেওঁলোকৰ প্ৰভাৱ পেলাব পাৰে প্ৰভাৱ মানে তেওঁলোকৰ হাতত ল'ব পাৰে আৰু লগতে 2 নম্বৰটো আছিল কি ইকনমিক এণ্ড মিলিটাৰী সাপোৰ্ট যেনে শক্তিশালী দেশসমূহে কি কৰিছিল সৰু ৰাষ্ট্ৰসমূহে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক আৰ্থিক সামৰিক অথবা কৌশলগত সুবিধা প্ৰদান কৰে যেনে হলে চোৱা যেনেকে আমেৰিকা যুক্তৰাষ্ট্ৰ সৰু এখন দেশত যেতিয়া তেওঁ সাপোৰ্ট কৰিছিল তেতিয়া ইউএছএছআৰৰ হয়নে ইউএছএছআৰৰ ওচৰত থকা দেশ এখন তেওঁ যেতিয়া নিজৰ সাপোৰ্টলৈ নাটোৰ জৰিয়তে নিজৰ সাপোৰ্টলৈ নিছিল তেতিয়া কি কৰিব ইউএছ আৰ্মি বিলাকে এই ঠাইটো কি কৰিব তেওঁলোকে কেম্প বনাই থাকিব পাৰিব যাতে
USSR কি কৰিব পাৰে তেওঁলোকে সদায় কি কৰি থাকিব পাৰে অনুবেক্ষণ কৰি থাকিব পাৰে বুজি পাইছা তো এইবোৰ কাৰণৰ কাৰণে কি দৰকাৰ যে বৃহৎ যিমান শক্তিশালী ৰাষ্ট্ৰসমূহ আছে সেই সকলক সৰু সৰু যি ৰাষ্ট্ৰবোৰ আছে তাৰ মিত্ৰতা প্ৰয়োজন নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 3 টো চোৱা ৰাইট টু কজেছ অফ ডিসইন্টিগ্ৰেশ্যন অফ সোভিয়েট ইউনিয়নৰ খণ্ডীকৰণৰ দুটা কাৰণ লিখা কি কাৰণত যি খণ্ড হৈ গ'ল এই সোভিয়েট ইউনিয়ন ভাগ হৈ গ'ল প্ৰথমটো আছিল কি ইকোনমিক ইস্যু যেনে আৰ্থিক সমস্যাবোৰ সোভিয়েট অৰ্থনীতি কেন্দ্ৰীয় পৰিকল্পনাৰ দ্বাৰা অদক্ষতা তাৰ পিছত অধিক সামৰিক ব্যয় আৰু প্ৰযুক্তিৰ উন্নতিৰ অভাৱৰ ফলত স্থগিত হৈছিল লগতে এইটোতে অভাৱ মুদ্ৰাস্ফীতি আৰু জনসাধাৰণৰ মাজত অসন্তুষ্ট বৃদ্ধি পাইছিল তাৰ পিছত 2 নম্বৰটো কি আছিল নেশনালিজম এণ্ড ইথিক টেনশ্যন নেশনালিজম আৰু ইথিক টেনশ্যন আছিল যেনেকৈ জাতীয়তাবাদ আৰু জাতিগত উত্তেজনা আছিল যেনে সোভিয়েট ইউনিয়নৰ বিভিন্ন যেনেকৈ বাছলেটিক ৰাষ্ট্ৰ আৰু জৰ্জিয়াৰ দৰে বিভিন্ন প্ৰজাতিৰ ৰাজ্যৰ স্বাধীনতাৰ দাবী আগবঢ়াইছিল হেৰিসকলে জাতীয়তাবাদীসকলে তো সেইটো এটা কি আছিল সমস্যা আছিল যাৰ কাৰণে কি হৈ গৈছিল সোভিয়েট ইউনিয়নৰ খণ্ড হৈ গৈছিল ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 টো চোৱা ৰাইট টু কনষ্টেইণ্ট অন আমেৰিকান হেজিমনি হয় মাৰ্কিন আধিপত্যৰ ওপৰত থকা দুটা প্ৰতিবন্ধকতা লিখা তো এই কুৱেশ্যনটো আমি আলোচনা কৰিছো এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে হয়নে তো তোমালোকে হয়তো তোমালোকে এতিয়া উত্তৰটো দিব পাৰিবা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা ইন হুইচ ইয়াৰ দ্য ৱৰ্ল্ড বেংক ৱাজ ক্ৰিয়েটেড মেনশ্যন এনি ওৱান এক্টিভিটি অফ ৱৰ্ল্ড বেংক বিশ্ব বেংক কোন চনত স্থাপিত হৈছিল ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা এই কুৱেশ্যনটো আমাৰ কি হৈছে ৰিপিট হৈছে হয়নে আমি আলোচনা কৰিছিলো বিশ্ব বেংক কেতিয়া স্থাপিত হৈছিল আৰু তাৰ এটা এক্টিভিটি কি কৰে যিমানবোৰ ডেভেলপিং দেশসমূহ আছে নেশ্যনছবোৰ আছে তেওঁলোকক কি কৰে প্ৰভাইড কৰে ফাণ্ড প্ৰভাইড কৰে লগতে কি কৰে শিক্ষা হয়নে ডেভেলপমেণ্টৰ কাৰণে সহায় সহযোগিতা আগবঢ়ায় নেক্সট কুৱেশ্যন আগবাঢ়ো এতিয়া আমি 2022 যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আছিল সেইবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 টো চোৱা মেনশ্যন দ্য ৰিফৰ্ম মিখাইল গৰ্বাচেভ ইনিচিয়েটেড ইন সোভিয়েট ইউনিয়ন মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত অৱস্থান কৰা সংস্কাৰ দুটা উল্লেখ কৰা তো এই কুৱেশ্যনটো কি হৈছে আমাৰ ৰিপিট হৈছে অলৰেডি বহুবাৰ আমি পাই আহিছোঁ হয়নে তো প্ৰত্যেক বছৰতে চাবলৈ গ'লে এই কুৱেশ্যনটো ৰিপিট হৈ থাকে তো এই কুৱেশ্যনটো বহুত এটা জৰুৰী কুৱেশ্যন তোমালোকে ভালকৈ চাই ল'বা তো অলৰেডি আলোচনা কৰিছোঁ আমি হয়নে 2015তে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 টো চোৱা ৰাইট দ্য নেম অফ ফ্ৰী নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন অথবা NGOৰ কথা যে আছিল সমগ্ৰ বিশ্বতে কোন দুটা NGOৰ কথা লিখিব দিছে যিসকলে কি কৰে হিউমেন ৰাইটছৰ প্ৰটেকশ্যন কৰে হয়নে হিউমেন ৰাইটছ মানৱ অধিকাৰ সংৰক্ষণ কৰে তো আমি আলোচনা কৰিছোঁ এই কুৱেশ্যনটো কি হৈছে ৰিপিট হৈছে হয়নে NGO দুটাৰ কথা তোমালোকে জানাই তোমালোকে কমেন্ট কৰিও জনোৱা নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা নেম দ্য প্ৰিন্সিপাল অৰ্গেনছ অফ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগকেইটাৰ নাম লিখা ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগকেইটা হ'ব কি জেনেৰেল এছেম্বলি হয়নে সাধাৰণ সভা তাৰপিছত চিকিউৰিটি কাউন্সিল সুৰক্ষা পৰিষদ তাৰপিছত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ আন্তৰ্জাতিক ন্যায়ালয় তাৰপিছত কি আছিল ছেক্ৰেটেৰিয়েল আছিল হয়নে সচিবালয় আছিল তাৰপিছত ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল অৰ্থনৈতিক এণ্ড সামাজিক পৰিষদ আৰু লগতে ট্ৰাষ্টশ্বিপ কাউন্সিল যেনে ভৰসা পৰিষদ আছিল হয় নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 টো চোৱা মেনশ্যন টু চ'ৰ্চ অফ থ্ৰেট টু হিউমেন বিং মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা অলৰেডি আমি আলোচনা কৰিলোঁ হয়নে দুটা ভাবুকি প্ৰাকৃতিক ভাবুকি আছিল ভাবুকি আছিল যিবোৰ কি আছিল চাইক্লন আছিল হয়নে ফ্লাডবোৰ আছিল আৰ্থকুৱেক সেইবোৰ আছিল আৰু মানৱ সৃষ্ট আছিল যেনেকৈ পলিউশ্যন অভাৰ ক্ৰাউড হয়নে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা ৰাইট টু কজেছ অফ ৱাটাৰ পলিউশ্যন জল প্ৰদূষণৰ দুটা কাৰণ লিখা জল বা পানী ক'ব পাৰা দুটা কাৰণ লিখিব দিছে প্ৰথম কাৰণটো হ'ব ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট হয় যি ইণ্ডাষ্ট্ৰিৰ পৰা যি উদ্যোগৰ পৰা ওলোৱা যিবোৰ আৱৰ্জনা আছিল হয়নে আৱৰ্জনাৰ পৰা কি হৈ আছে পানী প্ৰদূষণ হৈ আছে আৰু লগে সুৱেগ এণ্ড ৱেষ্ট ডিছপ'জেল যেনেকৈ কৰ্মৰ পৰা উন্নত মল মূত্ৰ সেইবোৰৰ পৰাও কি হৈছে পানী প্ৰদূষণ হৈ আছে নেক্সট কুৱেশ্যন এতিয়া আমি 2023 2 নম্বৰীয়া ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 টো চোৱা মেনশ্যন টু কনচিকুৱেঞ্চেছ অফ দ্য এণ্ড অফ দ্য কোল্ড ৱাৰ শীতল যুদ্ধৰ অন্ত হোৱাৰ দুটা পৰিণাম উল্লেখ কৰা কি দুটা কাৰণ আছিল যাৰ কাৰণে শীতল যুদ্ধটো অন্ত হৈছিল মানে খতম হৈ গৈছিল হয়নে যুদ্ধটো ফিনিশ্ড হৈ গৈছিল মানে খতম হৈছিল তো প্ৰথম আছিল কি কলেপছ অফ দ্য সোভিয়েট ইউনিয়ন হয় আমি আলোচনা কৰিলোঁ সোভিয়েট ইউনিয়নৰ পতন হৈছিল তাৰ কাৰণে কি হৈ গৈছিল এই কোল্ড ৱাৰটো বন্ধ হৈ গৈছিল হয়নে তাৰপিছত ইউনিপোলাৰ ৱৰ্ল্ড আছিল কি এক ধ্ৰুৱক বিশ্ব ব্যৱস্থা যেনে শীতল যুদ্ধৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰ একমাত্ৰ মহাশক্তি হৈ উঠে এক ধ্ৰুৱক বিশ্ব ব্যৱস্থা গঠন কৰে তো তাৰ কাৰণে কি হৈছিল যি শীতল যুদ্ধ তাৰ এণ্ড হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 2 টো চোৱা which year the member countries of Asian
when it was formed in 1967 এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছিল আগৰ এবাৰ আহিছিল তেতিয়া আমাক খুদিছিল যে এছিয়ান কেতিয়া হেৰি হৈছিল গঠন হৈছিল আৰু কোন কোন আছিল মেম্বাৰ ইয়াতে আমাৰ চনটো দি দিছে কেতিয়া গঠন হৈছিল এতিয়া জাস্ট আমাক ক'ব দিছে যে ৰাষ্ট্ৰসমূহ কোন কোন আছিল হয়নে প্ৰথমতে তো আলোচনা কৰিছিল ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপাইনছ ছিংগাপুৰ আৰু থাইলেণ্ড আছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা মেনশ্যন এনি টু area or region of the world known as global commons সামূহিক সম্পদ বুলি জনাজাত পৃথিৱীৰ যিকোনো দুটা অঞ্চলৰ নাম লিখা যোনবিলাক কি হয় সামূহিক হয় গোটেই বিশ্বই কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে যেনে দা হাই সি যেনেকৈ মহাসাগৰবোৰ হ'ব পাৰে হয়নে আৰু দা এটলান্টিক ৰিজন সৰি এটলান্টিক নহয় আন্টাৰ্কটিক ৰিজন আন্টাৰ্কটিকা অঞ্চল যোন আছে সেইটো কি হয় গোটেই বিশ্বই কি কৰিব পাৰে তাত মানে কমন হয় গ্লোবেল কমন সামূহিক সম্পদ হয় সেইটোৱা Okay, next question লাগবাহু question number 4 to সোয়া mention two causes of globalization বিশ্বায়নৰ দুটা কাৰণ উল্লেখ কৰা অলৰেডি আমি আলোচনা কৰিছো হয়নে এইটো question আমাৰ কি হৈছে ৰিপিট হৈ গৈছে next question লাগবাহু question number 5 to সোয়া mention two economic consequences of globalization বিশ্বায়নৰ দুটা অৰ্থনৈতিক পৰিণাম উল্লেখ কৰা দুটা এইটো question আমাৰ কি হৈছে ৰিপিট হৈছে আমি আলোচনা কৰিছিলো হয়নে কি আছিল ইকোনমিক গ্ৰোথ আছিল আৰু ইনকাম ইনইকুৱেলিটি আছিল হয়নে আৰ্থিক বিকাশ আৰু আয়ৰ অসমতা প্ৰথমত আমি 2015 ৰ ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰবোৰ চাই লও কুৱেশ্যন নম্বৰ 1 টু সোয়া মেনশ্যন টু পইণ্টছ অফ টেনশ্যন ইন ইণ্ডিয়াছ ৰিলেশ্যন উইথ পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূৰ্ণ দিশ উল্লেখ কৰা এই কুৱেশ্যনটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন কাৰণ এই কুৱেশ্যনটো বহুবাৰ ৰিপিট হৈছে তো যি টেনশ্যন আছে পাকিস্তান আৰু ভাৰতৰ মাজত প্ৰথম সমস্যা দুটা আমাক লিখিব দিছে প্ৰথমটো হ'ব কাশ্মীৰ ইছ্যু হয়নে কাশ্মীৰৰ সমস্যা বৰ্তমান সময় নহয় যেতিয়া 1947 চন 1947 ৰ পৰা যেতিয়াৰ পৰা ইণ্ডিপেণ্ডেন্স হৈছে হয় স্বাধীন হৈছে দুটা দেশ তেতিয়াৰ পৰাই কি হৈ আছে এই কাশ্মীৰক লৈ সমস্যা চলি আছে হয়নে দুইটা দেশৰ মাজত প্ৰধান সমস্যা হৈ আছে বৰ্তমান সময়লৈকে কাশ্মীৰ ইছ্যু ওকে বুজি পাইছা নেক্সট দুই নম্বৰটো হ'ব ক্ৰছ বৰ্ডাৰ টেৰৰিজম তো ক্ৰছ বৰ্ডাৰ টেৰৰিজম অথবা সীমান্ত পাৰ হৈ হোৱা সন্ত্ৰাসবাদ যেনেকৈ পাকিস্তানৰ পৰা বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদৰ কাৰণে কি হৈছে ভাৰতবৰ্ষত বহুখিনি সন্ত্ৰাসবাদ চলি আছে যেনেকৈ আমি উদাহৰণ দিব বিচাৰো 2008 চনত যি মুম্বাই আক্ৰমণ হৈছিল সেইটো কিয় হৈছিল সন্ত্ৰাসবাদৰ ফলতে হৈছিল আৰু 2019 চনত যি পুলৱামা আক্ৰমণ হৈছিল সেইটো কি হৈছিল এই ক্ৰছ বৰ্ডাৰ টেৰৰিজমৰ কাৰণে হৈছিল ওকে তো আশা কৰো তোমালোকে বুজি পাইছা দুটা কথা একেবাৰে ইজিলি তোমালোকে লিখিব পাৰিবা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 2 টু সোয়া মেনশ্যন টু মেইন ফিচাৰ অফ নিউ ইকনমিক পলিচি ইন ইণ্ডিয়া ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা এই কুৱেশ্যনটো অতিকৈ ইম্পৰ্টেণ্ট কাৰণ বহু বছৰ ৰিপিট হৈছে আৰু কোন বছৰ ৰিপিট হৈছে মই প্ৰত্যেক বছৰ যেতিয়া মই তোমালোকক কৈ যাম তো তোমালোকে চাব পাৰিবা যে এই কুৱেশ্যনটো বা যিমানকেইটা ইম্পৰ্টেণ্ট লিখা আছে এই কুৱেশ্যনকেইটা কিমানবাৰ ৰিপিট হৈছে তো দুটা আমাক কি লিখিব দিছে নিউ ইকনমিক পলিচি অথবা ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ কথা লিখিব দিছে তো প্ৰথমটো আছিল কি লিবাৰালাইজেশ্যন আছিল কি চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস কৰি ব্যক্তিগত খণ্ডৰ অধিক অংশগ্ৰহণ সুযোগ প্ৰদান কৰা আৰু দুই নম্বৰটো আছিল কি আছিল গ্লোবেলাইজেশ্যন হয় বিশ্বায়ন আছিল বিশ্বায়ন মানে কি যি বৈদেশিক বাণিজ্য আৰু বিনিয়োগ নীতিৰ জৰিয়তে ভাৰতীয় অৰ্থনীতিৰ বিশ্ব বজাৰৰ সৈতে সংযোগ স্থাপন কৰা ওকে মনত থাকিব তো দুটা নীতি ইকনমিক পলিচি নিউ ইকনমিক পলিচি অথবা নতুন অৰ্থনৈতিক নীতি কি আছিল লিবাৰালাইজেশ্যন এণ্ড গ্লোবেলাইজেশ্যন নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 3 টু সোয়া ৰাইট টু কনচিকুৱেঞ্চেছ অফ ইমাৰ্জেঞ্চি অফ 1975 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা যি 1975 ভাৰতত এমাৰ্জেঞ্চি ঘোষণা হৈছিল অথবা জৰুৰীকালীন অৱস্থা ঘোষণা হৈছিল হে তাৰ দুটা পৰিণতি আমাক লিখিব দিছে এই কুৱেশ্যনটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন ইম্পৰ্টেণ্ট লিখি থৈছো কাৰণ এই কুৱেশ্যনটো বহু বছৰ ৰিপিট হৈছে যিমান বছৰত ৰিপিট হৈছে মই সেই বছৰটোত কৈ দিম তোমালোকক ওকে তো কি পৰিণতি কি হৈছিল এই ইমাৰ্জেঞ্চি ফলত প্ৰথম এক নম্বৰ আছিল কি সাসপেনশন অফ ফাণ্ডামেণ্টেল ৰাইট যি মৌলিক অধিকাৰ আছে সেইটো কি হৈছিল ক্ষতিগ্ৰস্ত হৈছিল হয়নে যেনে ধৰণে মানুহৰ যি সংবাদ পত্ৰবোৰ আছিল হয়নে সেইবোৰ কি আছিল বাক স্বাধীনতা কি দিছিল হেৰাই পেলাইছিল আৰু লগতে যিমানবোৰ অপজিশন লিডাৰবোৰ আছিল সেই লিডাৰবোৰক কি হৈছে নেতাসকলক গ্ৰেফতাৰ কৰা হৈছিল বুজি পাইছা আৰু দুই নম্বৰ পৰিণতিটো কি আছিল পলিটিকেল ইম্পেক্ট ৰাজনৈতিক প্ৰভাৱো পৰিছিল যেতিয়া 1975 চনত এমাৰ্জেঞ্চি ঘোষণা কৰে তাৰ পিছত যেতিয়া ইলেকশ্যন হৈছিল 1977 চনত তেতিয়া কি হৈছিল যে ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰ পৰাস্ত হৈছিল আৰু নতুন পাৰ্টি এটা ভাৰতীয় জনতা পাৰ্টিৰ উত্থান ঘটে ওকে মনত ৰাখিবা জনতা পাৰ্টি আছিল তেতিয়া নাম তো জনতা পাৰ্টিৰ উত্থান ঘটিছিল তো দুটা পৰিণতি মনত ৰাখিবা প্ৰথমটো আছিল কি ফাণ্ডামেণ্টেল ৰাইট অথবা মৌলিক যি অধিকাৰ আছে সেইটো অধিকাৰ ক্ষতিগ্ৰস্ত হৈছিল লগতে যিমান অপজিশন বিৰোধী নেতাসকল আছিল তেওঁলোকক কি কৰা হৈছিল এৰেষ্ট কৰা হৈছিল আৰু দুই নম্বৰ যোনটো পৰিণতি আছিল সেইটো আছিল পলিটিকেল ইম্পেক্ট ৰাজনৈতিক প্ৰভাৱ পৰিছিল ইন্দিৰা গান্ধী নেক্সট যোনটো ইলেকশ্যন আছিল 1977 ইলেকশ্যনত কি হৈছিল তেওঁ পৰাস্ত হৈছিল আৰু জনতা পাৰ্টি নতুনকৈ চৰকাৰ গঠন কৰিছিল ওকে বুজি পাইছা আশা কৰোঁ তোমালোকে বুজি পাইছা
আছে তোমালোকে জাস্ট বুজি যোৱা উত্তৰকেইটা তোমালোকৰ মনত ৰাখি লোৱা ওকে নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা মেনশ্যন টু কজেছ ফৰ গ্ৰ'য়িং ইম্পৰ্টেন্স অফ ৰিজিয়নেল পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট বহু বছৰ ৰিপিট হৈছে এই কুৱেশ্যনটো যি ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহ আছে হয়নে যিকোনো এটা ৰাজ্যৰ দলসমূহবোৰ আছে যিবোৰ আঞ্চলিক দল বুলি কোৱা হয় সেই দলবোৰৰ কি হৈছে গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা প্ৰথমটো হ'ল কি ৰিজনেল এছপিৰেশ্যন এণ্ড আইডেণ্টিটি হয় আঞ্চলিক প্ৰবৃত্তি আৰু পৰিচয় তো এইবোৰ যিমানবোৰ দল আছে সেইবোৰৰ দলৰ কি এটা নিজা যি আঞ্চলিক এটা কি থাকে পৰিচয় থাকে হয়নে আঞ্চলিক দলসমূহ নিজ নিজ ৰাজ্যৰ বিশেষ সংস্কৃতি ভাষাগত আৰু অৰ্থনৈতিক সমস্যাসমূহ সমাধান কৰিবলৈ অধিক মনোযোগ দিয়ে হয়নে যিহেতু এই আঞ্চলিক দলবোৰ যিকোনো এটা ৰাজ্যৰ থাকে তো সেই দলটোৱে কি কৰে সেই ৰাজ্যৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ সমাধান কৰিব পাৰে হয়নে তো তাৰ কাৰণে কি কৰা হয় সেই দলবোৰে গুৰুত্ব দিয়ে আৰু 2 নম্বৰ কাৰণ এটা 2 নম্বৰ আমাৰ কাৰণ লিখিব দিছিল সেই কাৰণটো হ'ব কি কলিশন পলিটিক্স মানে কি জুটিয়া যি ৰাজনীতি যেনেকে যিবোৰ ইলেকশ্যন আহে ইলেকশ্যন কি হ'ব কোনো এটা দল এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ফলত আঞ্চলিক দলসমূহ ৰাজ্য আৰু ৰাষ্ট্ৰীয় চৰকাৰৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুজি পাইছা যিকোনো যেতিয়া ৰাজ্য বা দেশত ইলেকশ্যন হ'ব হয়নে নিৰ্বাচন হ'ব নিৰ্বাচন সময়ত যদি কোনো এটা দলে একক যি সংখ্যাগৰিষ্ঠতা আছে সেইটো যেতিয়া লাভ নকৰিব তেতিয়া কি কৰিব এই যিবোৰ আঞ্চলিক দলবোৰ আছে আঞ্চলিক দলবোৰে কি হ'ব লগ হৈ চৰকাৰ গঠন কৰিব বৰ্তমান সময়ত যি চৰকাৰ গঠন হৈ আছে সেইটো এনেকুৱা হৈছিল যি বিহাৰৰ নীতিশ কুমাৰ আছিল নীতিশ কুমাৰৰ এই জনতা পাৰ্টিটোৱে কি কৰিছিল ভাৰতীয় জনতা পাৰ্টিক সাপোৰ্ট কৰি কি কৰিছে চৰকাৰ গঠন কৰিছিল হয়নে দেখা পাইছা তোমালোকে তোমালোকে চাগে এই বস্তুটো এতিয়া বুজি পাই গৈছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 5 টো চোৱা ৰাইট এনি টু অবজেক্ট অফ প্লেনিং ইন ইণ্ডিয়া ভাৰতত পৰিকল্পনাৰ যিকোনো দুটা উদ্দেশ্য লিখা এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট ভাৰতৰ পৰিকল্পনাৰ যিকোনো দুটা উদ্দেশ্য কি আছিল ইকনমিক গ্ৰোথ হয় আৰ্থিক বৃদ্ধি কৰা আৰু দৰিদ্ৰ হ্ৰাস কৰা হয় দুটা আছিল কি আৰ্থিক বৃদ্ধি আৰু দৰিদ্ৰ হ্ৰাস কৰা বুজি পাইছা আৰ্থিক বৃদ্ধি যেনেকুৱা আছিল কি ৰাষ্ট্ৰীয় আৰু প্ৰতি ব্যক্তি আয় বৃদ্ধি কৰা আৰু তাৰ লগতে দৰিদ্ৰ আৰু আৰ্থিক অসমতা হ্ৰাস কৰা যি দৰিদ্ৰ ৰেট আছে দৰিদ্ৰ ৰেট পভাৰ্টি ৰেট সেই পভাৰ্টি ৰেটটো কমাই আনা বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু Question number 6 to soa which two article of the Constitution of India given more autonomy to Jammu and Kashmir ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট পুনৰ ৰিপিট হ'ব এই কুৱেশ্যনটো তো তোমালোকে তো একেবাৰতে ভিডিঅ'টো ধুনীয়াকৈ তোমালোকে চাই যোৱা যাতে গোটেইবোৰ তোমালোকৰ মনত থাকি যায় ওকে তো দুটা আৰ্টিকেল আমাৰ লিখিব দিছে প্ৰথমটো আছে আৰ্টিকেল 370 তোমালোকে নিউজে টিভিত শুনা পাই থাকা আৰ্টিকেল 70 কথা আৰ্টিকেল 70 কি দিছে জম্মু আৰু কাশ্মীৰক স্পেচিয়েল ষ্টেটাছ টু অটনমি বুলি দিছে হয়নে অনুচ্ছেদ 370 বিশেষ মৰ্যাদা প্ৰদান কৰিছে আৰু লগতে আৰ্টিকেল 35A আৰ্টিকেল অনুচ্ছেদ 35A কি কৰিছে স্থায়ী বাসিন্দাসকলক বিশেষ অধিকাৰ নিশ্চিত কৰিছে হয় প্ৰভাইড স্পেচিয়েল ৰাইট টু পাৰ্মানেণ্ট ৰেচিডেণ্ট যি জম্মু কাশ্মীৰৰ পাৰ্মানেণ্ট ৰেচিডেণ্টবোৰ আছে তেওঁলোকক কি কৰিছে বিশেষ সুবিধা প্ৰদান কৰিছে বুজি পাইছা আশা কৰোঁ তোমালোকে বুজি পাইছা বহু আমি এতিয়া আমি 2016 ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবোৰ 2 নম্বৰীয়াবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 7 টো চোৱা কি কৈছে ৰাইট টু ফিচাৰ্ছ অফ কলিশন গভৰ্ণমেণ্ট ইন ইণ্ডিয়া ভাৰতত সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা এই যে কলিশন চৰকাৰ বুলি কৈছে সন্মিলিত চৰকাৰ বুলি কৈছে বহুতকেইটা কি কৰে দলে এটা দলক সহায় কৰে মানে ছাপোৰ্ট কৰে তেতিয়া বহুতকেইটা দলে যোগ হৈ কি কয় চৰকাৰ গঠন কৰে তো তাৰ দুটা বৈশিষ্ট্য লিখিব দিছে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন বহু বছৰ ৰিপিট হৈছে তো অলৰেডি আমি আলোচনা কৰিছোঁৱে চোৱা প্ৰথমটো কি আছিল প্ৰথম যোনটো বৈশিষ্ট্য এইটো মাল্টিপল পাৰ্টিজ এই যিটো সন্মিলিত চৰকাৰ আছে সন্মিলিত চৰকাৰ বহু দলেৰে গঠিত হয়নে এটা দুটা নহয় বহুকেইটা দলেৰে কি হ'ব দুটা বা তাতোকৈ বেছি ৰাজনৈতিক দলৰ জোট থাকে তাৰপিছত কি আছিল শ্বেয়াৰ পাৱাৰ আৰু শক্তি বিভাজন থাকে যিকোনো যোনে চৰকাৰ গঠন কৰিব যোনকেইটা দলে লগ লাগি সেই সকলোকেইটা দলে কি পাব শক্তি পাব কিছুমান যেনেকৈ মন্ত্ৰালয়বোৰ পাব হয় তাৰ দায়িত্ববোৰ পাব হয়নে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 8 টো চোৱা ৰাইট টু ফিচাৰ্ছ অফ পাৰ্টি চিষ্টেম ইন ইণ্ডিয়া ভাৰতীয় দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা ইয়াৰ উত্তৰটো হ'ব কি মাল্টি পাৰ্টি চিষ্টেম ভাৰতত কি আছে বহুদলীয় ব্যৱস্থা আছে হয়নে আৰু লগতে কি আছে কলিশন পলিটিক্স আছে যেনেকৈ জোট ৰাজনীতি আছে যেনে মৰ্চা চৰকাৰ বা এই সন্মিলিত পাৰ্টি ব্যৱস্থাটো আছে হয়নে এটা দলে যেতিয়া সংখ্যাগৰিষ্ঠ লাভ নকৰিব তেতিয়া বহুতকেইটা হ'ব পাৰে আঞ্চলিক দলৰ লগত যোগ হৈ কি কৰিব চৰকাৰ গঠন কৰিব পাৰিব বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 9 টো চোৱা ৰাইট টু কনচিকুৱেঞ্চেছ অফ 1977 লোকসভা ইলেকশ্যন 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা এই কুৱেশ্যনটো অলৰেডি আমি আলোচনা কৰিলোঁ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট পুনৰ সেম এনেকৈ আহিছে আমি কি আলোচনা কৰিছিলোঁ কি হৈছিল কংগ্ৰেছ দল কি হৈছিল পৰাজয় হৈছিল ইন্দিৰা গান্ধী পৰাজয় হৈছিল আৰু কি হৈছিল ভাৰতীয় যি জনতা পাৰ্টি আছে জনতা পাৰ্টিৰ কি হৈছিল চৰকাৰ গঠন কৰিছিল হয়নে কিয় হৈছিল এই যি ইমাৰ্জেঞ্চি আছিল ইমাৰ্জেঞ্চিৰ ফলত হৈছিল এইটো
ওকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 10 টু চোৱা মেনশ্যন টু মেজৰ অবজেক্টিভ অফ জৱাহৰলাল নেহৰুজ ফৰেন পলিচি জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট পুনৰ ৰিপিট হ'ব এই কুৱেশ্যনটো তোমালোকে ভালধৰণে চোৱা জৱাহৰলাল নেহৰুৰ দুটা বৈদেশিক নীতি কি আছিল এক নম্বৰটো আছিল নন এলাইনমেণ্ট হয় অসমৰ্থকতা যি অসমৰ্থকতা কেতিয়া আছিল যি কোল্ড ৱাৰ হৈ আছিল শীতল যুদ্ধ হৈ আছিল সেই সময়ত কি কৰিছিল ভাৰতবৰ্ষই কি কৰিছিল USA আৰু USSRৰ মাজত যি দুটা বৃহৎ শক্তি আছে এই শক্তিৰ মাজত যেতিয়া কোল্ড ৱাৰ হৈ আছিল তেতিয়া কাকো সাপোৰ্ট কৰা নাছিল হয় কাৰো লগত এলাইনমেণ্ট কৰা নাছিল মানে নিজা এটা কাম নিউট্ৰেল ষ্টেজত আছিল হয় না কাৰো লগত যে আমি হেৰি নকৰো কি মানে কাকো আমি সাপোৰ্ট নকৰো মানে নিউট্ৰেল ষ্টেজত আছিল আৰু কি আছিল প্ৰমোটিং ৱৰ্ল্ড পিচ বিশ্ব শান্তি প্ৰচাৰ কৰিছিল জৱাহৰলাল নেহৰুৱে কি বিশ্বাস কৰিছিল বিশ্ব শান্তিত বিশ্বাস কৰিছিল আৰু যিবোৰ নতুনকৈ স্বাধীন হৈছিল ৰাষ্ট্ৰবোৰ সেই সময়ত স্বাধীন হোৱা ৰাষ্ট্ৰবোৰ কি কৰিছিল সহায় সহযোগিতা কৰিছিল ওকে আশা কৰোঁ তোমালোকে বুজি পাইছা দুটা উত্তৰটো তোমালোকে লিখিব পাৰিবা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 17 টু চোৱা 11 নম্বৰ কুৱেশ্যন হোৱাট ইজ নৰ্মদা বাচাও 2017 চনৰ 11 নম্বৰ কুৱেশ্যনটো চোৱা হোৱাট ইজ নৰ্মদা বাচাও মুভমেণ্ট হু ৱাজ দ্য লিডাৰ অফ দিছ মুভমেণ্ট নৰ্মদা বাচাও আন্দোলন কি এই আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল ইয়াৰ উত্তৰটো চোৱা নৰ্মদা বাচাও আন্দোলন হৈছে নৰ্মদা নদীৰ ওপৰত বৃহৎ যি বান্ধ আছিল বান্ধ নিৰ্মাণৰ বিৰুদ্ধে এটা সামাজিক আন্দোলন হৈছিল তাকে নৰ্মদা বাচাও আন্দোলন বুলি কোৱা হয় আৰু সেই ডেমটোৰ নাম আছিল চৰ্দাৰ সৰোভাৰ ডেম মনত ৰাখিবা সেই ডেমটোৰ নাম আছিল চৰ্দাৰ সৰোভাৰ ডেম সেই ডেমটোৰ বিৰুদ্ধে কি হৈছিল এটা মুভমেণ্ট আন্দোলন কৰিছিল বিশেষকৈ কিয় কৰিছিল এই যি ট্ৰাইবেল এণ্ড ৰুৰেল কমিউনিটিজবোৰ আছিল এণ্ড দ্য এনভাইৰমেণ্টেল ইম্পেক্ট অফ ছাচ প্ৰজেক্ট আৰু সেই যি ডেমটোৰ ফলত কি হৈছিল যি এইবোৰ ট্ৰাইবেল এণ্ড ৰুৰেল গ্ৰাম্য বসতিবোৰ আছিল যেনেকৈ আন্দোলনটো উপজাতীয় আৰু গ্ৰামীণ লোকসকলৰ স্থানচ্যুতি আৰু পৰিৱেশৰ অভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এই আন্দোলনটো কি কৈছিল আমাক কোনে নেতৃত্ব কৰিছিল ইয়াৰ উত্তৰটো হ'ব মেধা পাটকাৰ মনত ৰাখিবা এই আন্দোলনটোৰ নেতৃত্ব কোনে আগবঢ়াইছিল মেধা পাটকাৰে পালন কৰিছিল ওকে আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 12 টু চোৱা When was the State Reorganization Act passed? Name any one state created under this act. ৰাজ্য পুনৰ্গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল এই আইনৰ অধীনত সৃষ্টি হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা সৰি এইটো ৰাজ্য হ'ব ৰাজ্যৰ নাম লিখা তো ইয়াৰ উত্তৰটো কি হ'ব এই যোনটো মনত ৰাখিবা এক নম্বৰীয়াৰ কাৰণে আহি যাব পাৰে এইটো when was the State Reorganization Act passed কেতিয়া পাছ হৈছিল এইটো ইয়াৰ উত্তৰটো হ'ব পাছ ইন 1956 1956 চনত গঠন কৰা হৈছিল আৰু এটা ৰাজ্যৰ নাম লিখিব দিছে সেইটো হ'ব ওৱান ষ্টেট ক্ৰিয়েটেড আণ্ডাৰ দিছ এক্ট ইজ হাৰিয়ানা কি আছিল হাৰিয়ানা এই এক্টৰ জৰিয়তে গঠন হৈছিল বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 13 টু চোৱা হু ইন্ট্ৰডিউচ 20 পইণ্ট প্ৰগ্ৰাম ইন ইণ্ডিয়া হোৱাই ৱাজ ইট ইন্ট্ৰডিউচ ভাৰতবৰ্ষত কোনে কুৰি দফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল এই আঁচনি কিয় প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ উত্তৰটো চোৱা এই যি 20 পইণ্ট প্ৰগ্ৰাম অথবা কুৰি দফীয়া আঁচনি কোনে প্ৰৱৰ্তন কৰিছিল ইন্দিৰা গান্ধী কোনে ইন্দিৰা গান্ধীয়ে কিমান চনত 1975 চনত প্ৰৱৰ্তন কৰিছিল এই আঁচনিটো কিয় কৰিছিল ইয়াৰ উত্তৰটো হ'ব এই আঁচনিৰ লক্ষ্য আছিল দৰিদ্ৰ শিক্ষা গ্ৰাম্য উন্নয়ন আৰু ঘৰ-বাৰ মুকলি কৰা আদি নানা সামাজিক অৰ্থনৈতিক আৰু প্ৰশাসনিক সমস্যা সমাধান কৰা তো ইয়াৰ কাৰণ মেইন কিয় কৰিছিল যিমানবোৰ ইস্যুজবোৰ আছে যেনে ইনক্লুডিং পভাৰ্টি দৰিদ্ৰতা এডুকেশ্যন শিক্ষা ৰুৰেল ডেভেলপমেণ্ট হয় গ্ৰাম্য বিকাশৰ আৰু কৰাপশ্যন aimed for more equitable and just society বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 14 টু চোৱা ৰাইট টু কজেছ অফ দ্য এমাৰ্জেঞ্চ অফ কমিউনেলিজম ইন ইণ্ডিয়া ভাৰতত সাম্প্ৰদায়িকতাৰ উদ্ভৱৰ দুটা কাৰণ লিখা যি ভাৰতৰ সাম্প্ৰদায়িকতা এটা সমস্যা হয় সেইটোৰ উদ্ভৱ হোৱা দুটা কাৰণ লিখিব দিছে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কাৰণ বহুতবাৰ ৰিপিট হৈছে তো ইয়াৰ উত্তৰটো হ'ব কি কলোনিয়েল লিগেচি যি ঔপনিৱেশ পৰিসৰ আছিল ব্ৰিটিছ বিভাজন আৰু শাসনৰ নীতিত ফলত ভাৰতীয় ধৰ্মীয় বিভাজন মানে বহাইছিল হয়নে যি ব্ৰিটিছে শাসন কৰাৰ সময়ত বিভিন্ন ধৰণৰ তেওঁলোকৰ যি চুক্তিবোৰ আছিল তেওঁলোকৰ যিবোৰ নীতিবোৰ আছিল সেই নীতিবোৰৰ পৰা কি হৈছিল ভাৰতত ধৰ্মীয় বিভাজন বেছিকৈ হৈছিল হয়নে তেওঁলোকে কৰিছিল কি ডিভাইড এণ্ড ৰুল সেই পলিচি মতে শাসন কৰি গৈছিল তো তাৰ কাৰণে সেই সময়ৰ পৰাই বৰ্তমান সময়তো যদি ভাৰতত যি সাম্প্ৰদায়িকতা ধৰ্মৰ নামত যদি কিবা কিবি হৈ আছে তাৰ মেইন কাৰণে যাব এই কলোনিয়েল লিগেচিটো যাব ঔপনিৱেশ যি ব্ৰিটিছ শাসনকালৰ পৰাই এই বস্তুটো ষ্টাৰ্টিং হৈছে অ'কে ব্ৰিটিছে এই বস্তুটো ষ্টাৰ্ট কৰি গৈছিল তো তাৰ পৰাই বৰ্তমান সময়ত সমস্যাবোৰ চলি থাকে আৰু 2 নম্বৰটো কি হ'ব পলিটিকেল মেনিপুলেশ্যন যেনে ৰাজনৈতিক দুৰৱস্থা যেনে ৰাজনীতিবিদসকলে বাছনিৰ বাবে অথবা
ইলেকশ্যনৰ কাৰণে বা ইলেকশ্যনৰ বাবে ধৰ্মীয় চিনাকি ব্যৱহাৰ কৰি সমাজৰ মঞ্চ বিভাজন কৰে তো ৰাজনীতিবিদসকলেও কি কৰে বিভিন্ন ধৰণৰ তেওঁলোকৰ ইলেকশ্যনৰ আগৰ ভাষণৰ সময়তো তেওঁলোকে এই ডিভাইড এণ্ড ৰুল অথবা এই সমাজৰ মঞ্চ বিভাজন কৰে বুজি পাইছা তো এই দুটা তোমালোকে লিখিলে কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 15 টো চোৱা ৰাইট টু ৰিজন ৰেছপন্সিবল ফৰ গ্ৰোয়িং ইম্পৰ্টেন্স অফ ৰিজিয়নেল পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়ান পলিটিক্স ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা অলৰেডি আলোচনা কৰিলোঁ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট ৰিপিট হৈ গৈছে হয়নে এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে আমি অলৰেডি আলোচনা কৰি আহিছিলোঁ যি আঞ্চলিক ৰাজনৈতিক দলসমূহ আছে তাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিছিল হয় তো আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 16 টো চোৱা when was election commission in India formed who was the first chief election commissioner of India ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল এইটো গুৰুত্বপূৰ্ণ কাৰণ এই কুৱেশ্যনটো বহুবাৰ ৰিপিট হৈছে তো মন কৰি তোমালোকে চাই ল'বা ৰিপিট হোৱা কুৱেশ্যনবোৰ বহু বছৰ ৰিপিট হয় এই বছৰ অহাৰ বহুখিনি সম্ভাৱনা আছে তো ইয়াৰ উত্তৰটো হ'ব The Election Commission of India was formed on 25th January 1950 25 জানুৱাৰী 1950 চনত কি হৈছিল গঠন হৈছিল আৰু প্ৰথম যি চিফ ইলেকশ্যন কমিশনাৰ কোন আছিল শ্ৰী সুকুমাৰ সেন কোন আছিল শ্ৰী সুকুমাৰ সেন আছিল বুজি পাইছা মনত ৰাখিবা এক নম্বৰীয়াও কুৱেশ্যন আহি যায় when was election commission in India formed কেতিয়া গঠন হৈছিল ভাৰত নিৰ্বাচনী আয়োগ কেতিয়া গঠন হৈছিল 26 জানুৱাৰী 1950 চনত আৰু প্ৰথম কোন আছিল নিৰ্বাচনী আয়ুক্ত কোন আছিল সুকুমাৰ সেন আছিল অলৰেডি আহিছিল আলোচনা কৰিছিল 1 নম্বৰীয়া ভিডিঅ'ত নেক্সট কুৱেশ্যন লাগবাহো এতিয়া আমি 2018 কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 17 টো চোৱা ৰাইট টু ৰিকমেন্ডেশন অফ মণ্ডল কমিশন মণ্ডল আয়োগৰ দুটা পৰামৰ্শ লিখা এই কুৱেশ্যনটো ইম্পৰ্টেন্ট কাৰণ বহু বছৰ ৰিপিট হ'ব তো উত্তৰটো কি আছিল উত্তৰটো তোমালোকে চোৱা মণ্ডল আয়োগৰ পৰামৰ্শ দুটা আছিল কি আছিল ৰিজাৰ্ভেশন ফৰ OBCs হয় না OBCৰ কাৰণে কি কৰা সংৰক্ষণ কৰা আৰু তাৰ পিছত 2 নম্বৰটো কি আছিল 2 নম্বৰটো আছিল ইকোনমিক এণ্ড এডুকেশ্যনেল ডেভেলপমেন্ট অৰ্থনৈতিক আৰু শিক্ষাগত উন্নয়ন কৰা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 18 টো মই তোমালোকক উত্তৰটো কৈ নিদু কুৱেশ্যন নম্বৰ 18 ৰ উত্তৰটো তোমালোকে দিবা কমেন্টত ডেছ এণ্ড ডেছ ৱেৰ টু নেশ্যনছ ইনক্লুড ইন টু নেশ্যন থিওৰি advanced by Muslim League before independence স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে আগবঢ়োৱা দ্বিজাতি তত্ত্বৰ অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন আছিল ডেছ আৰু ডেছ কোন দুখন ৰাষ্ট্ৰ আছিল এইটো তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকে জানাই ওকে নেক্সট কুৱেশ্যন লাগবাহো তোমালোকে কমেন্ট কৰাৰ সময়ত কুৱেশ্যন নাম্বাৰটো লিখি ল'বা 18 নম্বৰ কুৱেশ্যন বুলি তোমালোকে উত্তৰটো লিখিবা ওকে নেক্সট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যনটো চোৱা ৰাইট টু ফিচাৰ অফ coalition government সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা অলৰেডি আমি আলোচনা কৰি আহিছো হয়নে পাৱাৰ শেয়াৰিং আৰু কি আছিল পাৱাৰ শেয়াৰিং আছিল আৰু কনসেনসাস বেসড ডিসিশন মেকিং হয় সমযোগ হয় কি ভিত্তিক সিদ্ধান্ত লোৱা যিকোনো সিদ্ধান্ত ললে গুটেকিটা যিমানবোৰ দলে কি কৰিব চৰকাৰ গঠন কৰিব সকলোৱে মিলি কেনে যিকোনো এটা সিদ্ধান্ত ল'ব ওকে আৰু পাৱাৰ শেয়াৰিং সকলোৰ ওচৰতে কি থাকিব পাৱাৰ থাকিব তেওঁলোকৰ পজিশনবোৰ থাকিব তেওঁলোকৰ মন্ত্ৰিত্ব থাকিব বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো Question number 22 চোৱা what were the two reasons which lead to the mid-term election in 1980 1980 চনত মধ্যৱৰ্তীকালীন নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হোৱা দুটা কাৰণ কি 1980 চনত যেতিয়া মধ্যৱৰ্তী ইলেকশ্যন পতা হৈছিল তাৰ কাৰণ কি আছিল দুটা কাৰণ আমাক লিখিব দিছে তো ইয়াৰ উত্তৰটো হ'ব পলিটিক্যাল ইনষ্টেবিলিটি ডিউ টু দা ইন্টাৰনেল কনফ্লিক্ট উইথ দা জনতা পাৰ্টি যি জনতা দলে আছিল জনতা দলৰ যি ৰাজনৈতিক পৰিস্থিতি অস্থিৰতা হৈ গৈছিল তাৰ বাবে কি হৈছিল নতুন আকু পুনৰ যি মধ্যৱৰ্তীকালীন নিৰ্বাচন পতা হৈছিল আৰু 2 নম্বৰটো আছিল লছ অফ মেজৰিটি এণ্ড দা ইনেবিলিটি অফ দা গভৰ্ণমেণ্ট টু ফাংচন ইফেক্টিভলি আৰু সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল হয় জনতা পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল যাৰ ফলত চৰকাৰৰ সঠিকভাৱে কাম কৰিব নোৱাৰা হৈছিল তো তাৰ কাৰণে কি হৈছিল নতুনকৈ পুনৰ মধ্যৱৰ্তীকালীন ইলেকশ্যন কৰা হৈছিল বুজি পাইছা তোমালোকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 21 টো চোৱা ৰাইট এনি টু ফিচাৰ অফ ইণ্ডিয়ান ফৰেন পলিচি ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো দুটা বৈশিষ্ট্য লিখা অলৰেডি আমি আলোচনা কৰিলোঁ জৱাহৰলাল নেহৰুৰ যে কুৱেশ্যনটো আছিল তাতে আছিল নন এলাইনমেণ্ট আছিল আৰু কি আছিল পঞ্চশীল নীতি আছিল হয়নে পঞ্চশীল নীতিৰ ফলত কি আছিল তেওঁলোকে যিবোৰ নেশ্যনবোৰ আছে নতুনকৈ বেলেগ দেশৰ মাজৰ যিবোৰ কি চলি থাকে সমস্যা চলি থাকে তাত কোনো ইণ্টাৰফাৰেন্স নকৰা হয় তাৰ মাজত নোযোৱা বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 22 টো চোৱা হোৱাট ইজ গ্ৰেণ্ড এলায়েন্স ইন দ্য কনটেক্সট অফ ইণ্ডিয়ান পলিটিক্স ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত বিশাল মিত্ৰতা মানে কি বিশাল মিত্ৰতা মানে হৈছে ভাৰতীয় ৰাজনীতিত বিশাল মিত্ৰতা হৈছে কেইবাটাও ৰাজনৈতিক দল এটা জোট যি প্ৰধান দলটোৰ বিৰুদ্ধে একেলগে হৈ নিৰ্বাচন প্ৰতিনিধিত্ব কৰে
এইটো বিপক্ষ ভোট একত্ৰিত কৰি শক্তিশালী বিকল্প চৰকাৰ গঠনৰ লক্ষ্যৰে গঠিত হয় আৰু এইটো আছিল যি বিশাল মিত্ৰতা অথবা ইলেকশ্যনৰ আগে আগে বহুকেইটা দল কি হৈ যায় একগোট হৈ যাব হয় না একগোট হৈ তেওঁলোকৰ যিমানবোৰ ভোট আছিল বিৰুদ্ধে এটা দলৰ বিৰুদ্ধে কি কৰিব তেওঁলোকে ইলেকশ্যন খেলিব বহুতকেইটা হয় না 4-5টা 7টা 8টা বহুতকেইটা দল কি হ'ব এক লগ হৈ কেনে এই যিকোনো এটা দলৰ বিৰুদ্ধে ইলেকশ্যন খেলিব যাতে তেওঁলোকে জয় হয় বুজি পাইছা তাকে কি বুলি কোৱা হয় বিশাল মিত্ৰতা গ্ৰেণ্ড এলায়েন্স বুলি কোৱা হয় ওকে নেক্সট কুৱেশ্যন লাগবাহো এতিয়া আমি 2019ৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম 23 নম্বৰ কুৱেশ্যনটো চোৱা when was ভাৰতীয় জনসংঘ formed who was the founder president of জনসংঘ ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল এই কুৱেশ্যনটো অতিকৈ ইম্পৰ্টেন্ট এই কুৱেশ্যনটো বহুবাৰ ৰিপিট হৈছে ইয়াৰ উত্তৰটো চাই লোৱা যি ভাৰতীয় জনসংঘ আছিল কেতিয়া গঠন হৈছিল 1951 হয় 1951 চনত গঠন হৈছিল আৰু ইয়াৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট কোন আছিল শ্যাম প্ৰসাদ মুখাৰ্জী আছিল হয় শ্যাম প্ৰসাদ মুখোপাধ্যায় আছিল ফাউণ্ডাৰ প্ৰতিষ্ঠাপক আছিল বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 24 টো চোৱা অন হুইচ ডেট ৱাজ দ্য ড্ৰাফট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন চাইন্ড এণ্ড when it came into force কোন তাৰিখে ভাৰতীয় সংবিধান সচৰাচৰ স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ কৰা হৈছিল একেবাৰে সহজ আমি সকলোৱে জানো কেতিয়া বলবৎ কৰা হৈছিল বহুতে জানে যে 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছিল ভাৰতীয় সংবিধানখন কিন্তু স্বাক্ষৰ কেতিয়া কৰা হৈছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে স্বাক্ষৰ কৰা হৈছিল মনত ৰাখিবা তোমালোকে অলৰেডি জানাই চাগে তো ইম্পৰ্টেন্ট কুৱেশ্যন ৰিপিট হৈ যাব পাৰে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 25 টো চোৱা ৰাইট টু ৰিজন ৰেসপন্সিবল ফৰ গ্ৰোইং ইম্পৰ্টেন্স অফ ৰিজনাল পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়ান পলিটিক্স ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে অলৰেডি আমি আলোচনা কৰিছিলো হয়নে এই কুৱেশ্যনটো ৰিপিট হৈ গৈছে তো এইটো আমি আলোচনা নকৰো আশা কৰো তোমালোকে সকলোৱে ইয়াৰ উত্তৰটো জানাই নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 26 টো চোৱা হুইচ টু ইউনিয়ন টেৰিটৰিজ ৱেৰ গিভেন দ্য status of statehood in 1972 কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972 চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল ইয়াৰ উত্তৰটো হ'ব কোন দুখন ৰাজ্য সেই উত্তৰটো হ'ব মণিপুৰ এণ্ড ত্ৰিপুৰা হয় মণিপুৰ এণ্ড ত্ৰিপুৰাক 1972 চনত ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 27 টো চোৱা ৰাইট এনি টু কজেছ অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান তো সেম কুৱেশ্যন ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ যিকোনো দুটা কাৰণ লিখা আমি প্ৰথম কুৱেশ্যনতে আলোচনা কৰি আহিছিলোঁ এইটো ওকে কি আছিল আমাৰ কাশ্মীৰৰ সমস্যা আছিল কাশ্মীৰৰ প্ৰব্লেমটো আছে আৰু যি ক্ৰছ বৰ্ডাৰ টেৰৰিজমটো আছিল হয় না সীমান্ত দি যি সন্ত্ৰাসবাদৰ সমস্যাটো আছিল সেই দুটা লিখি দিলে তোমালোকৰ হৈ যাব নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 28 টো চোৱা গিভ টু সাজেশন টু কাৰ্ব কমিউনিলিজম ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ সাম্প্ৰদায়িকতা ৰোধৰ বাবে দুটা পৰামৰ্শ দিয়া আমি অলৰেডি ভাৰতৰ যি সাম্প্ৰদায়িকতা কি কাৰণে বৃদ্ধি হৈছে তাৰ দুটা কাৰণ আমি আলোচনা কৰি আহিছিলোঁ কিন্তু বৰ্তমান সময়ত আমাক লিখিব দিছে দুটা এনেকুৱা কাৰণ লিখিব দিছে অথবা পৰামৰ্শ দিব দিছে যাৰ ফলত তুমি ৰোধ কৰিব পাৰি এই সাম্প্ৰদায়িকতা বাদটো ৰোধ কৰিব পাৰি ইয়াৰ উত্তৰটো হ'ব প্ৰমোট সেকুলাৰ এডুকেশ্যন that emphasize tolerance, mutual respect and unity in diversity. তো ধৰ্ম নিৰপেক্ষ শিক্ষা প্ৰচাৰ কৰিব লাগিব যাৰ জৰিয়তে কি সকলো সন্মান দিয়া হয় আৰু বৈচিত্ৰৰ একতা আগবঢ়োৱা হয় আৰু 2 নম্বৰটো হৈছে কি ষ্ট্ৰেংথ ল এণ্ড পলিচিজ হয় আন্তৰ্জাতিক ধৰ্মীয় সংলাপ সামাজিক সম্প্ৰীতি আৰু সকলো সম্প্ৰদায়ৰ বাবে সমান অধিকাৰ প্ৰচাৰ কৰিবলৈ আইন আৰু নীতি শক্তিশালী কৰা বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো ওকে এতিয়া আমি 2020 যিমানবোৰ 2 নম্বৰীয়া কুৱেশ্যন এনসাৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম 29 নম্বৰ কুৱেশ্যনটো চোৱা মেনশ্যন এনি টু আইডিঅলজিজ অফ ভাৰতীয় জনসংঘ ভাৰতীয় জনসংঘৰ যিকোনো দুটা আদৰ্শ উল্লেখ কৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা হয় ইয়াৰ উত্তৰটো হ'ব কি আছিল আইডিঅলজি কি আছিল ইন্টিগ্ৰেল হিউমেনিজম হয়নে অন্তৰ্ভুক্ত মানৱতাবাদ আছিল আৰু 2 নম্বৰটো আছিল নেশ্যন ফাৰ্ষ্ট ৰাষ্ট্ৰ প্ৰথম ওকে বুজি পাইছা তোমালোকে এই দুটা আছিল কি যি ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 32 চোৱা when was the election commission in India formed who was the first election commissioner of India এই কুৱেশ্যনটো আমি আলোচনা কৰিলো এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছে হয়নে কেতিয়া ইলেকশ্যন কমিশনাৰ ফৰ্ম হৈছিল 1950 হয় 1950 চনৰ 26 জানুৱাৰী 1950 চনৰ গঠন হৈছিল আৰু প্ৰথম কোন আছিল কমিশনাৰ কোন আছিল সুকুমাৰ সেন আছিল ওকে Next question, 31 number question to show right to consequences of emergency of 1975. 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা অলৰেডি এই কুৱেশ্যনটো আলোচনা কৰিছো আমি দুটা পৰিণতি কি আছিল দুটা পৰিণতি আছিল যি
বাক স্বাধীনতা আছিল সেই কি হৈছিল কমি গৈছিল আৰু যি ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰ আছিল কংগ্ৰেছ চৰকাৰ পৰাজিত হৈছিল আৰু জনতা পাৰ্টি চৰকাৰ গঠন কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 32 টো চোৱা ৰাইট এনি টু ফেক্টৰ ৰেছপন্সিবল ফৰ দ্য ইমাৰ্জেন্স অফ ৰিজিয়নেল পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভাৱন যিকোনো দুটা কাৰণ লিখা বহুবাৰ ৰিপিট হৈ গ'ল বহুবাৰ আমি পালো এই কুৱেশ্যনটো ৰিপিট হৈ গৈছে ওকে তো আশা কৰোঁ তোমালোকে উত্তৰটো জানা নেক্সট কুৱেশ্যন নম্বৰ 33 টো চোৱা ৰাইট টু ৰেকমেণ্ডেশ্যন অফ দ্য মণ্ডল কমিশ্যন মণ্ডল আয়োগৰ দুটা পৰামৰ্শ অলপ আগতে আমি আলোচনা কৰিলো হয়নে এই কুৱেশ্যনটো আমাৰ কি হৈছে ৰিপিট হৈছে Next question, 34 number question to so mention two main feature of new economic policy in India. ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। এই কুৱেশ্যনটো আমি আলোচনা কৰি আহিছো এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে হয়নে দুটা কি আছিল তোমালোকে কমেন্ট কৰি জনাবা ইয়াৰ দুটা আছিল যি লিবাৰাইজেশ্যন কৰা আৰু গ্লোবেলাইজেশ্যন কৰা নেক্সট কুৱেশ্যন লাগবাহো এতিয়া আমি 2022 দুই নম্বৰীয়া ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 35 টো চোৱা when was the Bharatiya Jana Sangha formed who was the founder president of Jana Sangha এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছে পুনৰবাৰ লিখি দিছো কিন্তু এই কুৱেশ্যনটো আমি আলোচনা কৰিছো কেতিয়া জানা সংঘ ফৰ্ম হৈছিল 1951 তোমালোকে কনফিউজ নহবা ইলেকশ্যন কমিশ্যন কেতিয়া ফৰ্ম হেৰি হৈছিল আমাৰ 1950 হৈছিল চোৱা মনত কৰিবা 1950 চনত কি হৈছিল আমাৰ যি ভাৰতৰ নিৰ্বাচনী আয়োগ গঠন হৈছিল আৰু তেওঁ প্ৰথম কি আছিল মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল সুকুমাৰ সেন আৰু এইটো কুৱেশ্যন আহে আমাৰ কি আহে ভাৰতীয় যি জনসংঘ আছে এই জনসংঘ কেতিয়া কি হৈছিল ফৰ্ম হৈছিল ইয়াৰ উত্তৰটো হ'ব 1951 আৰু ইয়াৰ সভাপতিত্ব কোন আছিল ইয়াৰ সভাপতিত্ব আছিল ডক্টৰ শ্যাম প্ৰসাদ মুখোপাধ্যায় আছিল ওকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 36 টো চোৱা ৰাইট দ্য নেম অফ write the name and symbol of any two national political party in India ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক লিখা হয় ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এটাৰ নাম মই লিখি দিছো ভাৰতীয় জনতা পাৰ্টি বিজেপি আৰু ইয়াৰ চিম্বলটো লিখা নাই ইয়াৰ চিম্বলটো হ'ব কি লোটাস অথবা পদুম কিন্তু দুই নম্বৰ আৰু এটা পাৰ্টি আছে যি পাৰ্টিটো তোমালোকে কমেন্ট কৰি জনাবা তোমালোকে ধুনীয়াকে লিখি দিবা 36 নম্বৰ কুৱেশ্যনৰ উত্তৰটো কি হ'ব সেই পাৰ্টিটোৰ নাম লিখিবা আৰু তাৰ চিম্বলটো কি এই চিম্বলটো তোমালোকে লিখি কেনে কমেন্ট কৰিবা ওকে নেক্সট কুৱেশ্যন লাগবাহো Question number 37 to soa right to consequences of 1977 Lok Sabha election 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা পৰিণতি লিখা অলৰেডি আমি আলোচনা কৰিছো এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে হয়নে 77 ইলেকশ্যনত কি হৈছিল সেইখিনি আমি আলোচনা কৰিছো ওকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 38 to soa right any two features of coalition government in India ভাৰতৰ সন্মিলিত চৰকাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে হয়নে পাৱাৰ শেয়াৰিং আছিল আৰু ইনষ্টেবিলিটি আছিল হয়নে তো তোমালোকে পঢ়ি ল'ব পাৰা কিন্তু এই কুৱেশ্যনটো আমি ৰিপিট হৈছে আমি আলোচনা কৰি আহিছো নেক্সট কুৱেশ্যন লাগবাহো 39 নম্বৰ কুৱেশ্যনটো চোৱা ৰাইট টু সৰি এটো 2 হ'ব ৰাইট টু কজেছ অফ ইমাৰ্জেন্স অফ কমিউনিলিজম ইন ইণ্ডিয়া ভাৰতত সাম্প্ৰদায়িকতা উদ্ভৱ হোৱা দুটা কাৰণ এই কুৱেশ্যনটো আমি আলোচনা কৰিছো এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছে ওকে নেক্সট কুৱেশ্যন নেক্সট আমি এতিয়া 2023 যিমানবোৰ দুই নম্বৰীয়া ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 42 চোৱা মেনশন টু চ্যালেঞ্জেছ ইণ্ডিয়া ফেচ ইমিডিয়েটলি আফটাৰ ইণ্ডিপেণ্ডেন্স স্বাধীনতা লাভৰ ঠিক পিছতে ভাৰতবৰ্ষ সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা স্বাধীনতাৰ ঠিক পাছতে ভাৰতে যি প্ৰত্যাহ্বান হৈছিল যি সমস্যা সন্মুখীন হৈছিল দুটা সমস্যাৰ নাম লিখিব দিছে প্ৰথমটো আছিল কি পাৰ্টিশন এণ্ড ৰিফিউজি ক্ৰাইচিছ হয়নে পাৰ্টিশন আৰু ৰিফিউজি ক্ৰাইচিছ যেনে ভাগ হৈছিল আৰু শৰণাৰ্থীৰ সংকটত পৰিছিল 1947 চনৰ ভাৰত ভাগৰ ফালৰ ব্যাপক জনসংখ্যাৰ স্থানান্তৰ আৰু সাম্প্ৰদায়িক হিংসা ঘটিছিল এইটো এটা সমস্যা আছিল আৰু দুই নম্বৰটো আছিল ইন্টিগ্ৰেশ্যন অফ প্ৰিন্সেলি ষ্টেট যেনে ৰাজকীয় ৰাজ্যৰ একত্ৰীকৰণ বহুতো ৰাজকীয় ৰাজ্য যিবোৰ ৰজাই শাসন কৰি আছিল ৰাজকীয় ৰাজ্য ভাৰতৰ অংশ নাছিল আৰু সিহঁতক স্বাধীন ভাৰতৰ সৈতে একত্ৰিত কৰা প্ৰয়োজন হৈছিল হয়নে ভাৰত যদিও স্বাধীন হৈছিল কিন্তু ভাৰতৰ মাজতে ভাৰতবৰ্ষৰ মাজতে বহুতকেইটা এনেকুৱা ঠাই আছে য'ত ৰজাই শাসন কৰি আছিল সেইবোৰ তেতিয়ালৈ কিন্তু স্বাধীনতা হোৱাৰ পিছতো ভাৰতৰ লগত হোৱা নাছিল তাৰপিছত ভাৰতৰ পিছত লাহে লাহে গৈ সেইবোৰ কি হৈছিল ভাৰতৰ ভাগ হৈছে ওকে ভাৰতৰ অংশ হৈছিল বুজি পাইছা তাকে কৈছে বহুতো ৰাজকীয় ৰাজ্য ভাৰতৰ অংশ নাছিল আৰু সিহঁতক স্বাধীন ভাৰতৰ সৈতে একত্ৰিত কৰা প্ৰয়োজন হৈছিল তো এইকেইটা আছিল যেতিয়া ভাৰত ইণ্ডিপেণ্ডেন্স অথবা স্বাধীনৰ পাছতেই হোৱা কিছুমান সমস্যা সন্মুখীন হৈছিল নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 41 টো চোৱা মেনশন টু এইটো 2 হ'ব টু কনচিকুৱেন্সেছ অফ দা পাৰ্টিশন অফ ইণ্ডিয়া ভাৰত বিভাজনৰ দুটা পৰিণাম উল্লেখ কৰা তো ইয়াৰ উত্তৰটো হ'ব প্ৰথমটো হ'ব কি যি বিশাল স্থানান্তৰকৰণ
মাছ ডিসপ্লেসমেন্ট হৈছিল বহুত মানুহ কি লাখ লাখ মানুহ নতুন সীমাৰেখা পাৰ হৈ স্থানান্তৰিত হ'বলগীয়া হৈছিল যাৰ ফলত ব্যাপক স্থানান্তৰণ হৈছিল হয় নে পাকিস্তানত গৈছিল বহুত মানুহ পাকিস্তানৰ পৰা ভাৰতবৰ্ষলৈ আহিছিল এনেকুৱা স্থানান্তৰিত হৈছিল আৰু লগতে কি হৈছিল কমিউনিয়েল ভায়োলেন্স হৈছিল যি সাম্প্ৰদায়িক হিংসাবোৰ আছিল সেই হিংসাবোৰ সৃষ্টি হৈছিল যেনে বিভাজনে হিন্দু মুছলমান আৰু শিখৰ মাজত হিংসাত্মক সংঘৰ্ষ সৃষ্টি কৰিছিল যাৰ ফলত হাজাৰ হাজাৰ মানুহ জীৱন হেৰাইছিল হয়নে তো এইবোৰ আছিল কি বিভাজনৰ ফলত হোৱা পৰিণাম আছিল Next question lagbahu question number 42 to swa who was the official congress candidates for the presidential election in 1969 who won the election 1969 চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী কোন আছিল নিৰ্বাচনটো কোনে জয়লাভ কৰিছিল ইয়াৰ উত্তৰটো হ'ব সেই প্ৰাৰ্থীজন কোন আছিল তেওঁ আছিল ভি গিৰি কোন আছিল ভি গিৰি আছিল আৰু হি won the election by securing the majority of vote আৰু সকলোতকৈ বেছি ভোট মেজৰিটি ভোট পাই তেওঁ কি হৈছিল জয়লাভ কৰিছিল মনত থাকিব তোমালোকৰ নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 44 টু চোৱা হোৱাট ডু ইউ মিন বাই ডিফেকশ্যন হয়নে দল ত্যাগ বুলিলে কি বুজা ইয়াৰ উত্তৰটো হ'ব দল ত্যাগ অৰ্থ হৈছে নিজৰ ৰাজনৈতিক দল বা গোট পৰিত্যাগ কৰি আন এক দল বা গোটৰ সৈতে যোগদান কৰা বিশেষকৈ ব্যক্তিগত বা ৰাজনৈতিক লাভৰ বাবে হয়নে তাকে কি বুলি কোৱা হয় দল ত্যাগ বুলি কোৱা হয় যেনে আমি পলিটিক্সক দেখাই পাওঁ বহুত মন্ত্ৰীসকলে কি কৰে এটা দল ত্যাগ কৰি আন অন্য এটা দলত কি কৰে যোগদান কৰে তো তাকে কি বুলি কোৱা হয় দল ত্যাগ বুলি কোৱা হয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 44 টু চোৱা মেনশন টু কনসিকুৱেন্সেস অফ মিজোৰাম according signed in 1986 1986 চনত স্বাক্ষৰিত হোৱা মিজোৰামৰ চুক্তিৰ দুটা পৰিণতি উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ব যি 1986 চনত মিজোৰাম চুক্তিৰ পৰিমাণ স্বৰূপে মিজোৰামক পূৰ্ণ ৰাজ্য হিচাপে পৰিগণিত কৰা হৈছিল যি ভাৰতৰ 23তম ৰাজ্য হয় যি ভাৰতৰ 23তম ৰাজ্য হৈছিল মিজোৰাম আৰু তাৰ লগতে এই মিজোৰামৰ ৰাষ্ট্ৰীয়কৰণ যোনটো MNF আছিল এক সহস্ত্ৰ গোট হিচাপে মুছি পেলাই বহুতো পূৰ্বৰ সহস্ত্ৰ বিদ্ৰোহীসকলৰ পুনৰাবিষিত কৰা হৈছিল ওকে বুজি পাইছা তোমালোকে অলপ গাটো বেয়া হৈ আছে তো তাৰ কাৰণে কিছুমান অলপ প্ৰবলেম হৈ আছে নেক্সট কোৱেশ্চন 45 নম্বৰ কোৱেশ্চনটো চোৱা মেনশন সেম 2 হ'ব এটো 2 হ'ব মেনশন টু ফিচাৰ্স অফ পপুলেশ্যন মুভমেন্ট ইন ইণ্ডিয়া ভাৰতৰ গণ আন্দোলনসমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা তো ইয়াৰ উত্তৰটো কি আছিল ভাৰতৰ গণ আন্দোলনৰ দুটা বৈশিষ্ট্য আছিল কি মাছ পাৰ্টিচিপেশ্যন হয় জনপ্ৰিয় অংশগ্ৰহণ আৰু নন ভায়োলেন্স এপ্ৰোচ অহিংসা পন্থা আছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 46 টু চোৱা ৰাইট টু কজেছ অফ অৰিজিন অফ ৰিজনেলিজম ইন ইণ্ডিয়া ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ উৎপত্তি দুটা কাৰণ লিখা অলৰেডি আমি আলোচনা কৰিলো এই কোৱেশ্চনটো আমাৰ কি হৈছে ৰিপিট হৈ গৈছে নেক্সট কোৱেশ্চন লাগবাহু 47 নম্বৰ কোৱেশ্চনটো চোৱা ৰাইট এনি টু ফিচাৰ্স অফ কোলিশন গভৰ্ণমেণ্ট ইন ইণ্ডিয়া ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা অলৰেডি আমি আলোচনা কৰিছো এই কোৱেশ্চনটো আমাৰ কি হৈছে ৰিপিট হৈ গৈছে ওকে Next question লাগবাহু question number 48 to চোৱা right to consequences of 1977 লোকসভা election 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা বহুবাৰ ৰিপিট হৈ গৈছে বহুবাৰ আমি পাইছো ৰিপিট বুলি হয়নে ইয়াৰ উত্তৰটো তোমালোকে জানা কি হৈছিল next question 49 number question to চোৱা mention to consequences of national emergency declare in 1975 1975 চনত ঘোষণা কৰা জাতীয় জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি উল্লেখ কৰা তো সেম কোৱেশ্চন বাৰে বাৰে আমাৰ ৰিপিট হৈছে এই কোৱেশ্চন গিটা তো কি আছিল মৌলিক যি অধিকাৰ আছে স্থগিত কৰা হৈছিল হয়নে বিভিন্ন যি অপোনেন্ট নেতাবোৰ আছিল সেই নেতাবোৰক কি হৈছিল গ্ৰেফতাৰ কৰা হৈছিল আৰু ক্ষমতাৰ কেন্দ্ৰীকৰণ কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰে ব্যাপক ক্ষমতা লাভ কৰিছিল যি কেন্দ্ৰীয় চৰকাৰ আছিল কেন্দ্ৰীয় চৰকাৰৰ গোটেইখিনি কি কৰিছিল ক্ষমতা যি পাৱাৰ আছিল পাৱাৰখিনি লৈ লৈছিল আৰু ৰাজ্য চৰকাৰৰ ক্ষমতা সৰু হৈছিল যি ৰাজ্য চৰকাৰবোৰ আছিল সেইবোৰৰ ক্ষমতা একেবাৰে নাইকিয়া হৈ গৈছিল ওকে তো আশা কৰো তোমালোকে বুজি পাইছা যি